हेलो फ्रेंड्स मैं रमाना आशा करूँ आपलोक सकलो भाले आछे आरु आपलोकर प्रिपारेशन भाले होइसे आशा करिसु আজি फाइनल रिविजन करिम অসমীয়া পেডাগজিৰ तो लाइक शेयर सब्सक्राइब आपलोके करिब बाकी आजिर आमार जी सेशन आरम्भ करिसु तो आमी प्रथमते भाषार পৰা स्टार्ट करिम पेडागजिৰ प्रथम टपिकটোৱে হৈছে কি ভাষা सब फाइनल रिविजनत मैं गोटे बस्तु लिखि नाथाको मैं धुनियाके माने शॉर्ट टार्मबोर आलोचना करि दिम जाते पटकके आपनलोকৰ মনত থাকে এনেদৰে আমি আলোচনা কৰি যাম रिविजনৰ দৰে যাম আমি ডেসক্ৰাইব কৰি নাযাও সকলো টপিক তো মন কৰিব আৰু ভালদৰে বস্তুবোৰ চাই যাব এতিয়া প্ৰথমতে আমি অসমীয়া পেডাগজিৰ प्रथम टपिकটোৱে পঢ়িব লাগিব কি ভাষা এতিয়া সকলোৱে আমি ভাষাৰ বিষয়ে জানো ভাষা মানে কি ভাবি চাইছেনে যদি ভাষা নাথাকিলে হয় ভাষাটো যদি নাথাকিলে হয় আমাৰ মনৰ যিবোৰ ভাৱ অনুভূতি বা আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ আমি কি ব্যৱহাৰ কৰিলো কিবা মাধ্যম আছে নাই আমি ভাষাৰ জৰিয়তে যিকোনো ভাষা হ'ব পাৰে ঠিক আছে যিকোনো ভাষা হ'ব পাৰে আমি যেতিয়া মনৰ ভাৱ ভাৱনা চিন্তা বা ধাৰণাবোৰ যেতিয়া আপোনালোকৰ আগত বা আনৰ আগত যেতিয়া আমি প্ৰকাশ কৰিব যাম এই ভাষাৰ সহায়তে কৰিম तो भाषा आमी काग भाषा बुलिले आमी काग बुझिम जे भाषा होइसे एने एक माध्यम जार जोगेदि आमी आमार मनर धारणा चिंता भाव आदि सकलोबोर प्रकाश करिब पारि एतिया यार उपरत अखा क्वेश्चनर हिसाबत आमी माने आलोचना करि जाम क्वेश्चनत की आহে भाषार बৈশিষ্ট্যৰ বিষয় आহে प्रकृति बा बৈশিষ্ট্য চাই লব আৰু কি আহে কাৰ্য ইয়াৰ মাজতে মনত ৰাখিব ভাষা আৰু लिपिर মাজত কোনো নিৰ্দিষ্ট সম্পৰ্ক নাই বা কোনো সহজাত সম্পৰ্ক নাই ইয়াৰ ওপৰত বহুবাৰ কোৱেশ্চন আহিছে তো মনত ৰাখিব ভাষা আৰু লিপিৰ মাজত কোনো নিৰ্দিষ্ট সম্পৰ্ক নাই আমি যিকোনো ভাষা আমি যিকোনো লিপিত কি কৰিব পাৰি লিখিব পাৰি ঠিক আছে মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চন আহিছে ভাষা আৰু লিপিৰ মাজত निर्दिष्ट सम्पर्क নাই যিকোনো ভাষা আমি যিকোনো লিপিত লিখিব পাৰি বাস ধুনিয়াকে মনত ৰাখিব তাৰ পিছত আমি ভাষাৰ বৈশিষ্ট্যলৈ আগবাঢ়িম ভাষাৰ বৈশিষ্ট্য আমি কি পাইছিলো মনত আছে না বাৰু আপোনালোকৰ আমি আৰু এটা কথা মন কৰিব আমি যেতিয়া ভাষাৰ কথা পঢ়িম মনত ৰাখিব ভাৱ বিনিময়ৰ মাধ্যম হিচাপে ভাষা ব্যৱহাৰ কৰা হয় সামাজিক জীৱনক অৰ্থ প্ৰদানৰ মাধ্যম হিচাপে ভাষা ব্যৱহাৰ কৰা হয় জ্ঞান আহৰণৰ মাধ্যম হিচাপে ভাষা ব্যৱহাৰ কৰা হয় আপোনালোকে ধুনিয়াকে এই বস্তুখিনি পইণ্ট আউট কৰি মনত ৰাখি দিব ঠিক আছে এতিয়া চাওক ভাষাৰ বৈশিষ্ট্য আমি ভাষাৰ বৈশিষ্ট্য কি পঢ়িছিলো ভাষা এক কণ্ঠধ্বনি বুলি পঢ়িছিলো ভাষা এক কণ্ঠধ্বনি মানে কি যে ভাষা মুখেৰে উচ্চাৰিত ধ্বনিৰ সমষ্টি যাৰ জৰিয়তে ভাৱ প্ৰকাশ কৰা হয় ঠিক আছে ভাষাক আমি প্ৰণালী হিচাপে পঢ়িছিলো কোৱেশ্চনবোৰ যেতিয়া প্ৰেক্টিস কৰিছিলো তেতিয়া কিন্তু এই কোৱেশ্চনবোৰে কিন্তু আছিল নহয় জানো প্ৰণালী বুলি কিয় কোৱা হৈছিল ভাষাক কাৰণ ভাষা কি হয় নীতি নিয়ম বা গঠনেৰে ভৰা এক সংগঠিত পদ্ধতি ঠিক আছে তাৰ পিছত পঢ়িছিলো ভাষা এক খণ্ডিত ভাষা খণ্ডিত বুলি পঢ়িছিলো কিয় কাৰণ ভাষা পৃথক পৃথক ধ্বনি শব্দ বাক্য আদিৰ দ্বাৰা কি হয় গঠিত হয় ঠিক আছে তাৰ পিছৰ বৈশিষ্ট্য আমি চাইছিলো ভাষাৰ গড় বা চিনাকি আছে মানে কি প্ৰত্যেকটো ভাষাৰ নিজৰ ধ্বনি শব্দ আৰু বাক্যৰ গঠনৰ কি থাকে নিয়ম থাকে প্ৰত্যেক ভাষাৰে নিয়ম বেলেগ হ'ব ধ্বনিবোৰ বেলেগ হ'ব বা শব্দ বা বাক্যৰ যে গঠন সেয়া কিন্তু বেলেগ হয় তাৰ পিছত আমি পঢ়িছিলো ভাষা এক সংকেত মানে কি বুজিছিলো যে শব্দবোৰ বস্তু বা ভাৱৰ প্ৰতীক স্বৰূপ হয় বাস্তৱ বস্তু ঠাই সাংকেতিক ৰূপে কেতিয়াবা ভাষা ব্যৱহাৰ হয় ঠিক আছে ভাষাক আমি যাদৃচ্ছিক বুলি কৈছিলো যাদৃচ্ছিক বুলি কিয় কৈছিলো অলপ আগতে পঢ়ি আহিলো যে ধ্বনি আৰু অৰ্থৰ মাজত ভাষাৰ কোনো ধৰণৰ প্ৰাকৃতিক সংযোগ নাই ই সামাজিক মানে স্বীকৃতিত নিৰ্ভৰ কৰে ঠিক আছে আমি ভাষাক শিকন বুলি কৈছিলো কাৰণ ভাষা কি নহয় জন্মগত নহয় প্ৰত্যেক মানুহৰ মগজুত জন্মগত ক্ষমতাহে থাকে যে ভাষা ব্যৱহাৰৰ জৰিয়তে পৰিবেশ বা সমাজ আৰু ব্যৱহাৰৰ জৰিয়তে কি কৰিব পাৰি ভাষা শিকিব পাৰি কিন্তু জন্মগতভাৱে আমি শিকি নাহো ঠিক আছে আমাৰ ক্ষমতাহে থাকে জন্মগত যে আমি পৰিবেশৰ পৰা বা সমাজৰ পৰা আমি আৰু ব্যৱহাৰৰ জৰিয়তে আমি ভাষা আহৰণ কৰাৰ কি থাকে এটা ক্ষমতা থাকে
ঠিক আছে, মনত ৰাখিব। নেক্সট আমি কি পঢ়িছিলোঁ, ভাষাৰ পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব। ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে। কাৰ্য, আমি ভাষাৰ কাৰ্য কেইটা পাইছিলোঁ, 3টা পাইছিলোঁ। কি কি পাইছিলোঁ, তথ্যমূলক, অনুভূতিমূলক, আৰু এটা কি পাইছিলোঁ, পৰিবেশনমূলক। এতিয়া চাওক, তথ্যমূলক বুলি কিয় কৈছিলোঁ, ভাষাই তথ্যমূলকভাৱে কেনেদৰে কাৰ্য কৰে, যে আমি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ তথ্যমূলকভাৱে যেতিয়া আমি বা তথ্যৰ আদান প্ৰদানৰ জৰিয়তে যেতিয়া আমি ভাষাৰ ব্যৱহাৰ কৰোঁ, তেতিয়া তাক তথ্যমূলক বুলি কোৱা হয়। ঠিক আছে, অনুভূতিমূলক মানে কি, ভাষাৰ মাজেৰে যেতিয়া মানুহে মনৰ সুখ দুখ ভাৱ অনুভূতি প্ৰকাশ কৰে, তাক অনুভূতিমূলক কাৰ্য বুলি কোৱা হয়। আৰু পৰিবেশনমূলক মানে কি, ভাষাৰ মাজেৰে সভ্যতা সংস্কৃতি প্ৰকাশৰ লগতে পৰস্পৰৰ ওচৰত ভদ্ৰতা নম্ৰতা আদি যেতিয়া প্ৰকাশ কৰা হ'ব, তেতিয়া তাক পৰিবেশনমূলক বুলি কোৱা হ'ব। তাৰপিছত আমি পাইছিলোঁ ভাষাৰ ৰূপ বা প্ৰকাৰ। ভাষাৰ ৰূপ বা প্ৰকাৰ কি কি আছিল, 3টা আছিল, মৌখিক, লিখিত আৰু সাংকেতিক। ভাষাৰ ৰূপ বা প্ৰকাৰ আমি কেইটা পাইছিলোঁ, 3টা পাইছিলোঁ। কি কি পাইছিলোঁ, মৌখিক ভাষা, লিখিত ভাষা আৰু সাংকেতিক ভাষা। এতিয়া মৌখিক ভাষা কাক কয়, যেতিয়া আমি আমাৰ চিন্তা ভাৱনাবোৰ, মৌখিক ভাষা কাক কয়, যেতিয়া মানুহে নিজৰ মনৰ ভাৱ বা ধাৰণাবোৰ মুখামুখিভাৱে প্ৰকাশ কৰে, তাক মৌখিক ভাষা বুলি কোৱা হয়। এতিয়া চাওক, মৌখিক ভাষাটো কি হয়, ভাষাৰ প্ৰাথমিক ৰূপ। ঠিক আছে, কুৱেশ্যন আহে ভাষাৰ প্ৰাথমিক ৰূপ কোনটো, তেতিয়া মনত ৰাখিব, মৌখিক ভাষাটো হৈছে ভাষাৰ প্ৰাথমিক ৰূপ, যিটো জন্মৰ পাছতেই কি কৰা হয়, আহৰণ কৰা হয়। ঠিক আছে, এতিয়া চাওক, লিখিত ভাষাৰ আগতেই কিন্তু মৌখিক ভাষাটোৰ মানে ব্যৱহাৰ হয়। কোৱা আৰু শুনাৰ জৰিয়তে পৰস্পৰৰ মাজত যোগাযোগ স্থাপন কৰিবৰ বাবে কি কৰে, মানুহে মৌখিক ভাষাৰ ব্যৱহাৰ কৰে। ঠিক আছে, তাৰপিছত কি আহে, লিখিত ভাষা। এতিয়া চাওক, লিখিত ভাষা মানে কি, যেতিয়া আমি ভাষাক লিখাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰিম, তাক লিখিত ভাষা বুলি কোৱা হ'ব। লিখিত ভাষাই কি কৰে, যোগাযোগৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা হিচাপে কাম কৰে, যিয়ে কি কৰে, সময় আৰু স্থানৰ মাজেদি তথ্য ধাৰণা আৰু সাংস্কৃতিক যিবোৰ কাৰ্যকলাপ আছে, সেইবোৰ সংৰক্ষণ আৰু সংক্ৰমণ মানে সক্ষম কৰি তোলে। আৰু এটা কথা মনত ৰাখিব, লিখিত ভাষাটো কি হয়, মৌখিক ভাষাতকৈ অধিক স্থায়ী হয়। ইয়াৰ ওপৰতো কিন্তু কুৱেশ্যন আহে। তো মনত ৰাখিব, লিখিত ভাষাটো কি হয়, মৌখিক ভাষাতকৈ অধিক স্থায়ী হয়। ঠিক আছে, নেক্সট আমি পঢ়িম সাংকেতিক ভাষা। সাংকেতিক ভাষা মানে আমি কি বুজি পাইছিলোঁ, যে যিসকল লোকে কাণেৰে নুশুনে বা শ্ৰৱণ শক্তিহীন লোকৰ বাবে কি হয়, সাংকেতিক ভাষাতে ব্যৱহাৰ কৰা হয়। ঠিক আছে, ইয়াত কোনো ধৰণৰ মানে নিৰ্দিষ্ট অভিধান বা ব্যাকৰণ নাথাকে, নিজৰ নিজৰ ব্যাকৰণ ইয়াত ব্যৱহাৰ হয়, আনক নিজৰ ধাৰণা বুজাবলৈ বা ভাষাৰ বিষয়ে বুজাবলৈ কি কৰা হয়, যিসকল লোকে কাণেৰে নুশুনে বা শ্ৰৱণ শক্তিহীন লোকসকলক ভাষাৰ জ্ঞান প্ৰদান কৰিবৰ বাবে সংকেতৰ সহায় লোৱা হয়। তো সাংকেতিক ভাষাটো সকলোৰে বাবে মানে প্ৰযোজ্য নহ'ব পাৰে। তো বেছিভাগে মই চাইছিলোঁ ভিডিঅ'ৰ তলত সাংকেতিক ভাষাটো প্ৰাথমিক ৰূপ বুলি কৈছিল ভাষাৰ, কিন্তু নহয়, কেতিয়াও হ'ব নোৱাৰে প্ৰাথমিক ৰূপ। ঠিক আছে, মৌখিক ভাষাটো কি হয়, ভাষাৰ প্ৰাথমিক ৰূপ হয়, মনত ৰাখিব আপোনালোকে। আৰু এটা কুৱেশ্যন সঘনাই আহি থাকে, লিখিত ভাষাত যদি জ্যোতি চিহ্নৰ ব্যৱহাৰ থাকে, তেতিয়াহ'লে লিখিত ভাষা হ'ব। কাৰণ জ্যোতি চিহ্নবোৰ আমি দাঢ়ি কমা, প্ৰশ্নবোধক, ভাৱবোধক কেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া আমি লিখিম তেতিয়াহে ব্যৱহাৰ কৰোঁ। আমি মুখে মুখে কথা কৈ থাকোঁতে আমি ক'ৰবাত কৈ দিওঁ নেকি দাঢ়ি, প্ৰশ্নবোধক, কথা কৈ থাকোঁতে আমি এইবোৰ কৈ নিদিওঁ। ঠিক আছে, আমি লিখোঁতেহে জ্যোতি চিহ্নৰ ব্যৱহাৰ কৰোঁ, মনত ৰাখিব। ঠিক আছে, এতিয়া আমি চাম ভাষাৰ আহৰণ। লেংগুৱেজ একুইজিশ্যন। ঠিক আছে,
ভাষা আহৰণ ভাষা কোনটো ভাষা আহৰণ কৰা হয় মাতৃভাষা বা প্ৰথম ভাষা আহৰণ কৰা হয় বা প্ৰথম ভাষা আহৰণ কৰা হয় অবচেতনভাৱে আহৰণ কৰে কোনো ধৰণৰ নীতি নিয়ম ইয়াত নাথাকে ঠিক আছে অবচেতনভাৱে স্বাভাৱিকভাৱে বা প্ৰাকৃতিকভাৱে কি কৰা হয় ভাষা আহৰণ কৰা হয় ঠিক আছে এতিয়া বুজিবলৈ চেষ্টা কৰক ভাষা আহৰণ মানে কি ভাষা আহৰণ মানে হৈছে এজন শিশুৱে পৰিৱেশৰ সহায়ত মানে মাতৃভাষা স্বাভাৱিকভাৱে আৰু কোনো ধৰণৰ বিধি বিধান বা নীতি নিয়মৰ মানে নিহিকাকে যেতিয়া পৰিৱেশৰ পৰা বা নিজৰ ঘৰখন বা পৰিয়ালৰ সদস্যৰ পৰা ভাষা আয়ত্ত কৰিব তাক ভাষা আহৰণ বুলি কোৱা হয় কোনটো ভাষা আহৰণ কৰে মাতৃভাষা বা প্ৰথম ভাষা আহৰণ কৰে আৰু এইটো এটা স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া হয় ইয়াত কোনো ধৰণৰ বাধ্যতামূলকতা বা নিয়ন্ত্ৰিত ব্যৱস্থা নহয় ই শিশুৰ স্বাভাৱিক বিকাশৰ অংশ হিচাপে কি কৰে স্বতঃস্ফূৰ্তভাৱে ঘটে অৰ্থাৎ শিশু যি পৰিৱেশত থাকে সেই পৰিৱেশৰ মানুহ শব্দ ধ্বনি ভাষা এইবোৰেই শিশুৰ ভাষা শিকাত কি কৰে প্ৰভাৱ পেলায় যদি শিশুৱে অসমীয়া পৰিৱেশত থাকে স্বাভাৱিকভাৱে অসমীয়া শিকিব যদি ইংৰাজী পৰিৱেশত থাকে ইংৰাজীয়ে শিকিব এনেধৰণে ভাষা কি কয় আহৰণ হয় আৰু ভাষা আহৰণৰ কি থাকে সকলো মানুহৰে জন্মগত ক্ষমতা থাকে যাৰ সহায়ত মানুহে ভাষা ব্যৱহাৰৰ জৰিয়তে স্বাভাৱিকভাৱে অৰ্থাৎ কোনো বিশেষ প্ৰচেষ্টা নকৰাকৈ ভাষা আহৰণ কৰিব পাৰে ঠিক আছে এতিয়া মাতৃভাষা বা প্ৰথম ভাষাটো কি হৈ চাওক মাতৃভাষা হৈছে যিকোনো ব্যক্তিৰ ভাৱে মানে ভাষাৰ প্ৰথম ৰূপ সেয়েহে শিশুটিৰ ঘৰত কথিত ভাষাকে মাতৃভাষা বুলি কোৱা হয় মনত ৰাখিব আমি ভাষা আহৰণ চালো এতিয়া লগতে আমি ভাষা শিক্ষণটো চাই লওঁ ভাষা শিক্ষণ চাওক শিক্ষণৰ বাবে কি হয় কষ্টৰ প্ৰয়োজন হয় সচেতনভাৱে শিকিব লাগে ভাষা শিকোতে আমি সচেতনভাৱে শিকিব লাগিব আমি নিয়ম শিকিব লাগিব দক্ষতা শিকিব লাগিব লগতে ভাষা শিক্ষণটো কি হয় আনুষ্ঠানিক প্ৰক্ৰিয়া হয় আৰু ভাষা শিক্ষণটো সদায় দ্বিতীয় ভাষাৰ লগত জড়িত থাকে আমি কোনটো ভাষা শিকো দ্বিতীয় ভাষা শিকা হয় সচেতনভাৱে বা নীতি নিয়মৰ জৰিয়তে ঠিক আছে আৰু ভাষা শিকিবলৈ আমাক আনুষ্ঠানিক পৰিৱেশৰ প্ৰয়োজন হয় আমাক আনুষ্ঠানিক পৰিৱেশ লাগিব ভাষা শিকোতে ইয়াৰ মাজতে এজন ভাষাবিদৰ কথা আপোনালোকে মনত ৰাখিব কোনজন ভাষাবিদৰ কথা কৈছো স্কিনাৰৰ কথা কৈছো ভাষাবিদ স্কিনাৰে কি কৈছিল জানে যে মানুহে অনুকৰণ আৰু শক্তি বৰ্ধনৰ জৰিয়তে ভাষা শিকিব পাৰে ঠিক আছে ভাইগোটস্কিয়ে কি কৈছিল সামাজিক ক্ৰিয়াৰ জৰিয়তে ভাষা শিকিব পাৰে তো মনত ৰাখিব নোম চমস্কিয়ে মানুহৰ মগজুত এলইডি বা জন্মগত ক্ষমতা থকাৰ কথা কৈছিল যাৰ সহায়ত মানুহে পৰিৱেশৰ পৰা ভাষা অতি সহজে আহৰণ কৰিব পাৰে তো মন কৰিব এইখিনি কথালৈ আপোনালোকে লগতে মনত ৰাখিব ভাষা শিক্ষণৰ বাবে আমাৰ কি লাগিব ছপা সমৃদ্ধ পৰিৱেশ লাগে ছপা সমৃদ্ধ পৰিৱেশৰ প্ৰয়োজন হয় ঠিক আছে তো আমি ভাষা আহৰণ আৰু ভাষা শিক্ষণৰ মাজত কি পাৰ্থক্য পালো ভাষা আহৰণ কি হ'ল অবচেতন প্ৰক্ৰিয়া আৰু ভাষা শিক্ষণটো সচেতন বা চেতন প্ৰক্ৰিয়া ঠিক আছে ভাষা আহৰণ প্ৰাকৃতিক বা স্বাভাৱিক প্ৰক্ৰিয়া আৰু ভাষা শিক্ষণটো কি হ'ব পদ্ধতিগত প্ৰক্ৰিয়া পদ্ধতিগত মানে কি আমি বিভিন্ন ধৰণৰ নিয়ম শিকি ভাষা শিকিব লাগে ভাষা আহৰণটো অনানুষ্ঠানিক প্ৰক্ৰিয়া কোনো ধৰণৰ অনুষ্ঠান নালাগে আমি পৰিৱেশৰ পৰা বা ঘৰখনৰ সদস্যৰ পৰা আমি কি কৰিব পাৰি ভাষা আহৰণ কৰিব পাৰি কোনো ধৰণৰ আমাৰ অনুষ্ঠানৰ প্ৰয়োজন নহয় কিন্তু ভাষা শিক্ষণত কি হয় আনুষ্ঠানিক পৰিৱেশৰ প্ৰয়োজন হয় ঠিক আছে ভাষা আহৰণ কোনটো ভাষা আহৰণ কৰা হয় মাতৃভাষা বা প্ৰথম ভাষা আহৰণ কৰা হয় আৰু ভাষা শিক্ষণ কোনটো কৰা হয় দ্বিতীয় ভাষা ঠিক আছে মনত ৰাখিব এইখিনি কথা আৰু স্কিনাৰে অনুকৰণৰ জৰিয়তে ভাষা শিকাৰ মানে ওপৰত মন্তব্য দিছিল তো এটো আপোনালোকে মনত ৰাখিব ঠিক আছে তাৰ পিছত আমাৰ টপিকটো আছিল টাৰ্গেট ল্যাঙ্গুৱেজ লক্ষ্য ভাষা
লক্ষ্য ভাষাটো চাব লাগিব, ইয়াৰ পৰাও কুৱেশ্যন আহে। চ' আমি এই টপিকবোৰ এৰাই চলিব নালাগে, ঠিক আছে। লক্ষ্য ভাষাটো কি আছিল, যে লক্ষ্য ভাষা মানে সেইটো ভাষাক বুজোৱা হ'ব মানে য'ত কোনো অনুবাদ, শিক্ষণ বা ভাষা চৰ্চা কৰা হয়। ই প্ৰসংগ অনুসৰি ভিন্ন অৰ্থ বহন কৰিব পাৰে, ঠিক আছে। অনুবাদৰ ক্ষেত্ৰত লক্ষ্য ভাষা হৈছে কি, সেইটো ভাষা যলৈ কি কৰা হ'ব, অনুবাদ কৰা হ'ব, ঠিক আছে। যদি আপুনি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰে তেন্তে উৎস ভাষাটো কি হ'ব, ইংৰাজী হ'ব, আৰু লক্ষ্য ভাষাটো কি হ'ব, অসমীয়া হ'ব। আৰু ভাষা শিক্ষাৰ ক্ষেত্ৰত লক্ষ্য ভাষা কি হ'ব, যে শিক্ষাৰ্থীয়ে শিকি থকা ভাষাটোৱে লক্ষ্য ভাষা হ'ব, ঠিক আছে। উদাহৰণ হিচাপে লওক, যদি এজন শিক্ষাৰ্থীয়ে ইংৰাজী শিকিছে তেন্তে তেওঁৰ লক্ষ্য ভাষা কি হ'ব, ইংৰাজীয়ে হ'ব, ঠিক আছে। মনত ৰাখিব, মই আৰু লিখি থকা নাই, এইখিনি নোটছত অলৰেডি দি দিয়াই হৈছে এইখিনি। তাৰপিছত পাঠ্যপুথি বা ভাষা শিক্ষণত লক্ষ্য ভাষা কি হ'ব, যে পাঠ্যপুথি বা ভাষা শিক্ষণত লক্ষ্য ভাষা হৈছে সেই ভাষা যিটো পাঠ্যক্ৰম অনুসৰি শিক্ষাৰ উদ্দেশ্য বাছনি কৰা হ'ব, ঠিক আছে। তো মনত ৰাখিব, নোট এটা মনত ৰাখিব, লক্ষ্য ভাষা হৈছে দ্বিতীয় ভাষা বা স্কুলৰ ভাষা, ঠিক আছে। লক্ষ্য ভাষা কোনটো হয়, দ্বিতীয় ভাষা বা স্কুলৰ ভাষাটোৱে হৈছে লক্ষ্য ভাষা। আমি লক্ষ্য বান্ধি লৈছোঁ, এইটো ভাষাই আমি শিকিম, ঠিক আছে। তো লক্ষ্য ভাষা পালো। নেক্সট আমি চাব লাগিব, ইয়াৰ ওপৰতো কুৱেশ্যন আহে, ভাৰতীয় সংবিধান অনুসৰি ভাৰতীয় সংবিধান অনুসৰি এটা এক্ট গঠন কৰিছিল, কি আছিল, অলা। নিশ্চয় মনত আছে, আলোচনা কৰিছিলোঁ। অলাৰ ফুল ফৰ্মটো আপোনালোকে চাই থ'ব। অলা মানে কি, অফিচিয়েল লেংগুৱেজ এক্ট। তো অলা অনুসৰি কি কৰিছিল, যিটো 1963 দিছিল। তো অলা অনুসৰি ইংৰাজী ভাষাটো হৈছে, ইংৰাজীক কি বুলি কৈছিল, এটা সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। মনত ৰাখিব, ইংৰাজীক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। আৰু এইটো সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদত আছিল, 343 অনুচ্ছেদত, ঠিক আছে, মনত ৰাখিব। আৰু হিন্দীক কি বুলি দিছিল, চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল, চৰকাৰী ভাষা হিচাপে হিন্দীক স্বীকৃতি দিছিল, যিটো অনুচ্ছেদ 343 একত আছে, ঠিক আছে। অনুচ্ছেদ কিন্তু মনত ৰাখিব লাগিব, ইংৰাজীত সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল, যিটো 343 2 নম্বৰ অনুচ্ছেদত আছে। আৰু হিন্দীক, ইয়াত হিন্দী লিখিবলৈ পাহৰিলোঁ, হিন্দীক কি দিছিল, চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। অনুচ্ছেদ কিমান আছিল, সংবিধানৰ 343 1 আছিল, ঠিক আছে। আৰু সংবিধানৰ 8ম অনুসূচীত, চাইডত লিখিছোঁ, সংবিধানৰ 8ম অনুসূচীত 22টা ভাষাক স্বীকৃতি দিছিল। 22টা ভাষাৰ ভিতৰত কি কি আছিল চাই ল'ব। অসমীয়া আছিল, বেংগলী আছিল, গুজৰাটী, হিন্দী, কানাডা, কাশ্মীৰী, কোঙ্কণী, মালায়ালাম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, হিন্দী, তামিল, তেলেগু, উৰ্দু, বড়ো, সাঁওতালী আছিল, মৈথলী আছিল, আৰু ডগৰী আছিল। তো মনত ৰাখিব। আৰু হিন্দী ভাষাটোক যে চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল, এই 343 1 অনুচ্ছেদ অনুসৰি দেৱানাগৰী লিপিৰ হিন্দী সংঘৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। মনত ৰাখিব, এই দুটা বস্তু। ইংৰাজীটো কি হয়, এটা সহযোগী চৰকাৰী ভাষা হয়, অনুচ্ছেদটো ভালদৰে মনত ৰাখিব। হিন্দীটো চৰকাৰী ভাষা হয়, অনুচ্ছেদটো ধুনীয়াকৈ মনত ৰাখিব, ঠিক আছে। ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে। আৰু 22টা ভাষাক যে স্বীকৃতি দিছে, কিমানতম অনুচ্ছেদ, কেই নম্বৰ অনুসূচীত আছে, সেইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পৰা কুৱেশ্যন আহে। ইয়াৰ মাজতে আমি ধ্ৰুপদী ভাষাটো চাম। ধ্ৰুপদী ভাষাৰ ওপৰতো বহু কুৱেশ্যন আহে। এতিয়া চাওক, ধ্ৰুপদী ভাষা কি। ধ্ৰুপদী ভাষা মানে কি পাইছিলোঁ আমি, যে ধ্ৰুপদী ভাষাবোৰ হৈছে এনে একোটা ভাষা যাৰ স্বতন্ত্ৰ সাহিত্যিক পৰম্পৰাৰ লগতে প্ৰাচীন সাহিত্যৰ কথিত আৰু লিখিত সমল থাকিব। অৰ্থাৎ
ধ্ৰুপদী ভাষা বুলিলে এনে ভাষাক বুজায় যিবোৰ ভাষা প্ৰাচীন সাহিত্য সংস্কৃতি ইতিহাস আৰু জ্ঞান বিজ্ঞানৰ এক সমৃদ্ধ ভাণ্ডাৰ আছে আৰু যাৰ উৎপত্তি কি হয় বহু প্ৰাচীন কালত হৈছিল ঠিক আছে এই ভাষাসমূহে এটা জাতিৰ ঐতিহ্য আৰু সভ্যতা প্ৰতিফলিত কৰে আৰু কোনবোৰ ভাষাক ধ্ৰুপদী ভাষা হিচাপে যদি স্বীকৃতি দিয়া হয় অপচনত থাকে আপোনালোকে মন কৰিব ধ্ৰুপদী ভাষাবোৰৰ ইতিহাস বহু পুৰণি মানে আদিম গ্ৰন্থ বা লিপিবদ্ধ ইতিহাসসমূহ 1500 পৰা 2000 বছৰ পুৰণি হ'ব লাগিব ঠিক আছে মনত ৰাখিব সেকেন্ড কথা মনত ৰাখিব ধ্ৰুপদী ভাষাসমূহ আন ভাষাৰ ওপৰত নিৰ্ভৰশীল নহয় আন ভাষাৰ অধীনত নাথাকে ঠিক আছে নিজস্ব পৰম্পৰা থাকিব বা স্বতন্ত্ৰ ভাষা হয় ধ্ৰুপদী ভাষাবোৰ মনত ৰাখিব ধ্ৰুপদী ভাষাটোত কি থাকিব গদ্য কবিতা শিলালিপি এই সকলোবোৰ জ্ঞানৰ কি থাকিব লাগিব গ্ৰন্থ থাকিব লাগিব ভাৰতৰ বৰ্তমান ধ্ৰুপদী ভাষা কেইটা 11টা মনত ৰাখিব 11টাৰ ভিতৰত সাইডত লিখিছো তামিলক স্বীকৃতি কেতিয়া প্ৰদান কৰিছিল চনখিনি সহ আপোনালোকে মনত ৰাখিব 2004 চনত তামিল ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰিছিল বা স্বীকৃতি প্ৰদান কৰিছিল তাৰ পিছত সংস্কৃতক কেতিয়া কৰিছিল 2005 চনত কৰিছিল কানাডা 2008 চনত কৰিছিল তেলেগু সেম 2008 চনতে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছিল মালায়ালামক 2013 চনত ধ্ৰুপদী ভাষা হিচাপে কি কৰিছিল স্বীকৃতি প্ৰদান কৰিছিল উৰিয়াক 2014 চনত ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু নতুনকে 2024 বৰ্ষত কোন কেইটা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল অসমীয়া আমাৰ অসমীয়া ভাষা পালি প্ৰাকৃত বেংগলী যেটো বাংলা ভাষা আৰু মাৰাঠী এই ছটা ভাষাক 2024 চনত কি কৰিলে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিলে আৰু বাকি পাঁচটা ভাষা আৰু ইফালে ছটা ভাষাক 2004 পৰা 14 লৈকে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু বৰ্তমান টোটাল ধ্ৰুপদী ভাষা কেইটা হ'ল 11টা হ'ল তো ভালদৰে মনত ৰাখিব এইখিনি কথা ইয়াৰ পিছত আমি চাব লাগিব ভাষা শিক্ষণৰ পৰ্যায় ভাষা শিক্ষণৰ আমি পৰ্যায়খিনি চাব লাগিব ইয়াৰ পৰাও কোৱেশ্চন আহে কুইং শিশুৱে 6 সপ্তাহত কৰে ভালদৰে চাই থব এইখিনিৰ ওপৰত কিন্তু কোৱেশ্চন আহে দেই বেবলিং বা অসমীয়াত বাবলিং বুলি কয় বেবলিং কেতিয়া কৰে 6 মাহত এটা শব্দৰ প্ৰয়োগ one word stage এটা শব্দৰ প্ৰয়োগ অসমীয়াত ইয়াক কলকলোৱা বুলি কয় অসমীয়া টাৰ্মখিনি চাই ল'ব ইয়াত মই ইংলিছতো লিখি দিছো জাস্ট ল্যাঙ্গুৱেজ টু সামজ লিখিছো এক বছৰত এটা শব্দৰ প্ৰয়োগ কৰে আৰু টেলিগ্ৰাফিক ইয়াৰ ওপৰতো কিন্তু কোৱেশ্চন আহি থাকে টেলিগ্ৰাফিক মানে কি টেলিগ্ৰাফিক বা দুটা শব্দৰ প্ৰয়োগ শিশুৱে কেতিয়া কৰে 18 মাহৰ পৰা 24 মাহলৈকে অৰ্থাৎ 1.5 বছৰৰ পৰা 2 বছৰলৈকে ঠিক আছে দীঘলীয়া উচ্চাৰণ কেতিয়া কৰে 2 ৰ পৰা 4 বছৰ বয়সলৈকে আৰু প্ৰফেসৰ স্মিথে এটা সংখ্যা দিছিল যে শিশুৱে 1 বছৰত 3টা শব্দ শিকে 2 বছৰত
272টা শব্দ শিকে আৰু 5 বছৰত কি কৰে শিশুৱে 2072টা শব্দ শিকে এইখিনি কোনে কৈছিল প্ৰফেসৰ স্মিথে কৈছিল তো পৰ্যায়খিনি মনত ৰাখিব আৰু প্ৰফেসৰ স্মিথৰ খিনিও কিন্তু মনত ৰাখিব ঠিক আছে নেক্সট আপোনালোকে চাব লাগিব বিভিন্ন ভাষাবিধৰ বিষয়ে আমি পঢ়িম প্ৰথমতে নোম চমস্কিয়ে কি কৈছিল চাই লম নোম চমস্কিয়ে কি কৈছিল যে প্ৰতিটো শিশুৰে ভাষা শিকাৰ কি থাকে জন্মগত ক্ষমতা থাকে যাক ভাষা আহৰণৰ ডিভাইস বুলি কোৱা হয় নোম চমস্কিয়ে ভাষা আহৰণৰ ডিভাইস মানে কি এলইডিৰ কথা কৈছিল ঠিক আছে লগে লগে আমি এলইডিৰ ফুল ফৰ্মটো চাই লম এলইডিৰ ফুল ফৰ্ম কি আছিল ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস যে পৃথিৱীৰ সকলো ভাষাৰ এটা মূল ব্যাকৰণৰ সৈতে জড়িত থাকে যাক বুজিবলৈ কি কৰে এলইডি আমাক সহায় কৰে নোম চমস্কি কোন আছিল এজন আমেৰিকান ভাষাবিদ আছিল আমেৰিকান ভাষাবিদ আছিল মনত ৰাখিব নোম চমস্কিৰ যি তত্ত্ব দিছিল ভাষা আহৰণৰ তত্ত্ব দিছিল আৰু এই তত্ত্ব মতে সকলো মানুহৰ ভাষা শিকাৰ এক জন্মগত ক্ষমতা থাকে আৰু যাৰ ফলত মানুহে কি কৰে পৰিবেশৰ পৰা ভাষা আহৰণ কৰিব পাৰে অৰ্থাৎ মানুহৰ মগজুত কি থাকে এলইডি নামৰ এটা যন্ত্ৰ থাকে ভাষা আহৰণ যন্ত্ৰ থাকে যাৰ জৰিয়তে দ্ৰুতভাৱে ভাষা আহৰণ কৰিবলৈ সক্ষম হয় বুলি কৈছিল নোম চমস্কিয়ে সাৰ্বজনীন ব্যাকৰণৰ কথা কৈছিল তেওঁৰ তত্ত্বত কোৱা হৈছিল যে সকলো ভাষাৰ ব্যাকৰণগত বৈশিষ্ট্য বা সাৰ্বজনীন নিয়মবোৰ কি হয় একে হয় তো মনত ৰাখিব কোৱেশ্চন আহি থাকে যে ভাষা জন্মগত মানুহৰ জন্মগত ক্ষমতা থাকে আৰু ইয়াৰ জৰিয়তে পৰা স্বাভাৱিকভাৱে ভাষা আহৰণ কৰাৰ ধাৰণা বা তত্ত্বটো কোনে দিছিল বুলি কোৱেশ্চনত আহিছে তো মনত ৰাখিব নোম চমস্কিয়ে এই ধাৰণাটো বা তত্ত্বটো আগবঢ়াইছিল যে সকলো মানুহৰ মগজুত কি থাকে জন্মগত ক্ষমতা থাকে যাৰ জৰিয়তে মানুহে কি কৰিব পাৰে পৰিবেশৰ পৰা অতি সহজতে ভাষা আহৰণ কৰিব পাৰে লগতে এলইডিৰ কথা কৈছিল যে কাল্পনিক কি থাকে এটা ভাষা আহৰণৰ সজলি থাকে বা আহিলা থাকে তো নোম চমস্কিৰ বিষয়ে এখিনি চাব তাৰ পিছত চাব লাগিব ভাইগটস্কিৰ কথা ভাইগটস্কিয়ে কি ধাৰণা আগবঢ়াইছিল ভাষাৰ বিষয়ে প্ৰথম কথা ভাইগটস্কি কি আছিল এজন ৰাছিয়ান মনোবৈজ্ঞানিক আছিল ৰাছিয়ান মনোবৈজ্ঞানিক আছিল তেওঁক সোশিয়েল কনস্ট্ৰাকটিভিষ্ট বুলি কোৱা হয় কাৰণ চাওক শিশুৱে নিজ পৰিবেশৰ পৰা বা সামাজিক আন্তঃক্ৰিয়াৰ জৰিয়তে পৰিবেশৰ পৰা শিশুৱে ভাষা শিকে বুলি ভাইগটস্কিয়ে তত্ত্ব আগবঢ়াইছিল বা ধাৰণা প্ৰকাশ কৰিছিল তেওঁৰ মতে ব্যক্তিগত গঠনে শিশুৰ জ্ঞানমূলক বিকাশত সহায় কৰে লগতে ভাষা মানুহৰ শ্ৰেষ্ঠ বাদ্যযন্ত্ৰ বুলি কোনে কৈছিল ভাইগটস্কিয়ে কৈছিল মনত ৰাখিব ভাষা মানুহৰ শ্ৰেষ্ঠ বাদ্যযন্ত্ৰ বুলি কৈছিল কোনে কৈছিল ভাইগটস্কিয়ে কৈছিল তেওঁৰ যে তত্ত্ব এই তত্ত্বৰ নাম কি সামাজিক সাংস্কৃতিক তত্ত্ব ভাইগটস্কিৰ তত্ত্বৰ নাম কি সামাজিক সাংস্কৃতিক তত্ত্ব মনত ৰাখিব ভাইগটস্কিয়ে সহপাঠী শিক্ষণ বা সহপাঠী শিক্ষণ আৰু সহযোগিতাৰ ওপৰত কি দিছিল গুৰুত্ব দিছিল সহযোগিতাৰ ওপৰত গুৰুত্ব দিছিল ভাইগটস্কিৰ মতে যিকোনো শিশুৰ বিকাশ কেৱল সামাজিক পৰিস্থিতিতে সম্ভৱ বুলি তেওঁ বিশ্বাস কৰিছিল ভাইগটস্কিয়ে স্কেপ ফল্ডিঙৰ ধাৰণা আগবঢ়াইছিল মনত ৰাখিব কোৱেশ্চন আহে ইয়াৰ পৰা স্কেফোল্ডিং মানে কি টেম্পৰাৰী হেল্প মানে অস্থায়ী সহায় ঠিক আছে স্কেফোল্ডিং মানে কি অস্থায়ী সহায় মানে শিশু এটাৰ কামটো কৰিব পৰাৰ ক্ষমতা আছে কিন্তু তাক অলপ কি দিব লাগে অস্থায়ী সহায় দিব লাগে আৰু এই স্কেফোল্ডিংটো কোনে দিব MKO মোৰ নলেজেবল আদাৰ মানে তাৰ পৰা অলপ
বেছি জ্ঞান থকা মানুহে দিব বা অভিজ্ঞ মানুহজনে তাক কি দিব অস্থায়ী সহায় দিব লাগিব যাতে তেওঁ কামটো কি কৰিব পাৰে মানে কামটো কৰাৰ ক্ষমতা মানুহজনৰ থাকিব বা শিক্ষাৰ্থীৰ কি থাকিব কামটো কৰাৰ ক্ষমতা থাকিব জাস্ট তাক অলপ অস্থায়ী সহায় দিব লাগে বা সহযোগ কৰিব লাগে সহপাঠীয়ে যাতে তেওঁ কামটো কৰিব পাৰে ঠিক আছে এয়া হ'ল স্কেফোল্ডিং ভাইগোটস্কিয়ে জেডপিডিৰ ধাৰণা দিছিল জেডপিডিৰ ফুল ফৰ্মটো চাই ল'ব জোন অফ proximal development এখন সীমাৰ ভিতৰত ল'ৰা ছোৱালীৰ যি বিকাশ সম্ভাৱ্য বিকাশ হয় সেই বিকাশৰ কথা আগবঢ়াইছিল যেটো কি কৰে এমকেও দিয়ে মোৰ নলেজেবল আদাৰ্স আৰু তাতকৈ অলপ অভিজ্ঞ ব্যক্তিয়ে দিব লাগিব যি সহায় পালে শিক্ষাৰ্থীগৰাকীয়ে কি কৰিব পাৰিব এই কামটো মানে কৰিব পাৰিব তো ভাইগোটস্কিৰ কথা মনত ৰাখিব তাৰ পিছত চাব লাগিব বিএফ স্কিনাৰৰ কথা অনুকৰণৰ জৰিয়তে ভাষা শিকে বুলি কৈছিল আচৰণবাদী শক্তি বৰ্ধক নীতিৰ ওপৰত ভিত্তি কৰি ভাষা শিকে বুলি তেওঁ তত্ত্ব আগবঢ়াইছিল তেওঁৰ মতে আচৰণ বুজিবলৈ সৰ্বোত্তম উপায় কি বুলি কৈছিল কৰ্মৰ কাৰণ আৰু ইয়াৰ পৰিণতিৰ ওপৰত চকু ৰখা বুলি গুৰুত্ব দিছিল মনত ৰাখিব বিএফ স্কিনাৰে অনুকৰণৰ ওপৰত গুৰুত্ব দিছিল আচৰণবাদী ধাৰণাৰ ওপৰত তেওঁ গুৰুত্ব আগবঢ়াইছিল তাৰ পিছত চাব লাগিব পিয়াজৰ কথা জিন পিয়াজৰ কথা পিয়াজ সুইজাৰলেণ্ডৰ এজন জীৱবিজ্ঞানী দাৰ্শনিক আৰু মনোবিজ্ঞানী আছিল তেওঁ শিশু মনোবিজ্ঞানৰ পিতৃ হিচাপেও কিন্তু জনা যায় পিয়াজে শিশুৰ সংজ্ঞানাত্মক বিকাশৰ ওপৰত গুৰুত্ব দিছিল সংজ্ঞানাত্মক বিকাশৰ ওপৰত গুৰুত্ব দিছিল তেওঁৰ মতে শিশুৱে কি কৰে ইন্দ্ৰিয়ৰ জৰিয়তে ভাষা শিকে তেওঁৰ মতে প্ৰথমতে চিন্তা আহে প্ৰথমতে কি আহিব শিশুৰ মনত চিন্তা আহিব তাৰ পিছত ভাষা শিকিব প্ৰথমতে চিন্তা আহে তাৰ পিছত ভাষা শিকে আৰু ভাইগোটস্কিয়ে কিন্তু উল্টাটো দিছিল যে শিশুৱে প্ৰথমতে সামাজিক আন্তঃক্ৰিয়াৰ জৰিয়তে ভাষা শিকে তাৰ পিছত এই ভাষাৰ জৰিয়তে বিভিন্ন চিন্তা কৰে বুলি ভাইগোটস্কিয়ে কৈছিল আৰু পিয়াজে ভাষা চিন্তাৰ পৰাই আহে বুলি কৈছিল মনত ৰাখিব এই দুটা বস্তু আৰু বাকি সিডিবি পিয়াজ ভাইগোটস্কি বেছিকৈ পঢ়িব লাগে ভাষাৰ ওপৰত এইখিনি চালে আপোনালোকৰ এনাফ তাৰ পিছত চাব লাগিব আপোনালোকে নেক্সট আপোনালোকে চাব লাগিব ভাষা শিক্ষণৰ প্ৰধান পদ্ধতিবোৰ টোটাল 8টা পদ্ধতি আছিল কি আছিল ব্যাকৰণ পদ্ধতি ব্যাকৰণ অনুবাদ পদ্ধতি ব্যাকৰণ অনুবাদ পদ্ধতি প্ৰত্যক্ষ পদ্ধতি মিশ্রণ পদ্ধতি যোগাযোগ পদ্ধতি আগমন পদ্ধতি নিগমন পদ্ধতি সামগ্রিক সঁহাৰি পদ্ধতি তো এতিয়া আমি এই পদ্ধতিকেইটা শৰ্টকে চাই যাম ব্যাকৰণ পদ্ধতি মানে কি এই পদ্ধতিৰ সহায়ত আন ভাষাৰ নিয়মবোৰ শিকোৱাৰ ওপৰত গুৰুত্ব দিছিল ব্যাকৰণ পদ্ধতিত কি কৰা হয় আন ভাষাৰ নিয়মবোৰ শিকোৱা হয় ইয়াৰ পিছত শব্দৰ মিশ্ৰণ আৰু ব্যাকৰণগত নিয়মৰ ভিত্তিত অনুশীলন দিয়া হয় মনত ৰাখিব ব্যাকৰণ পদ্ধতিত মেইনলি ব্যাকৰণৰ নিয়ম মুখস্থ কৰাত কি কৰা হয় গুৰুত্ব দিয়া হয়
ঠিক আছে দ্বিতীয়তে ব্যাকৰণ অনুবাদ পদ্ধতি ব্যাকৰণ অনুবাদ পদ্ধতিত কি কৰা হয় প্ৰথমতে নিয়ম মুখস্থ কৰা হয় তাৰ পিছত আন ভাষালৈ অনুবাদৰ জৰিয়তে কি কৰা হয় ভাষা শিকা হয় এই পদ্ধতিত শিশুৰ মাতৃভাষালৈ অনুবাদৰ জৰিয়তে লক্ষ্য ভাষাটো কি কৰা হয় শিকোৱা হয় মনত ৰাখিব প্ৰত্যক্ষ পদ্ধতি কি আছিল এই পদ্ধতিত শিক্ষাৰ্থীসকলক মাতৃভাষাৰ মধ্যস্থতা অবিহনে কি কৰা হয় আন এটা ভাষাৰ শিক্ষা দিয়া হয় মানে প্ৰত্যক্ষ পদ্ধতিত কি কৰা হয় ডাইৰেক্ট মাতৃভাষাটোক ব্যৱহাৰ কৰা নহয় মাতৃভাষাৰ ব্যৱহাৰ মানে কৰা নহয় ডাইৰেক্ট দ্বিতীয় ভাষা বা লক্ষ্য ভাষাটো কি কৰা হয় ভিত্তি হিচাপে লোৱা হয় মনত ৰাখিব মিশ্ৰণ পদ্ধতিত কি কৰা হয় বিভিন্ন ভাষা মিশ্ৰণৰ জৰিয়তে কি কৰা হয় ভাষা শিকা হয় যোগাযোগ পদ্ধতিত কি কৰা হয় যোগাযোগৰ জৰিয়তে মানে ভাষাৰ ব্যৱহাৰ শিকিবলৈ ভাষাৰ গাঁথনি শিকিব লাগে ইয়াত ভাষাৰ স্বাভাৱিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ভাষা যোগাযোগৰ জৰিয়তে শিকিব পাৰি আগমন পদ্ধতিত কি কৰা হয় উদাহৰণৰ পৰা নিয়মলৈ যোৱা হয় নিগমন পদ্ধতিত নিয়মৰ পৰা উদাহৰণলৈ যোৱা হয় প্ৰথমতে নিয়ম শিকা হ'ব আৰু নিয়মৰ ওপৰত ভিত্তি কৰি ল'ৰা ছোৱালীয়ে উদাহৰণলৈ আগবাঢ়িব ঠিক আছে সামগ্ৰিক সঁহাৰি পদ্ধতি মানে শিক্ষণত সামগ্ৰিক সঁহাৰি পদ্ধতি মানে কি শিক্ষণত শিক্ষাৰ সমগ্ৰ অভিজ্ঞতা আৰু অৰ্থবোধক একেলগে গুৰুত্ব দিয়া পদ্ধতিৰ কথা কোৱা হ'ব অৰ্থাৎ এই পদ্ধতিত শিকাৰুৱে কেৱল শ্ৰৱণ কথন পঠন লিখন এইবোৰ এক্সট্ৰাকে নিশিকে ইয়াত একেলগে শিকিব অথবা শব্দ বাক্য বা নিয়ম এইবোৰ মানে বেলেগকে আলোচনা নকৰে সমগ্ৰ পাঠটো বা বিষয়টোৰ অৰ্থ বুজি পাই নিজৰ ধাৰণাৰ প্ৰতি কি কৰে সঁহাৰি দিয়ে ইয়াৰ মূল বৈশিষ্ট্য অৰ্থবোধত গুৰুত্ব শুদ্ধতাতকৈ বাক্যৰ শুদ্ধতাতকৈ অৰ্থত কিন্তু গুৰুত্ব দিয়ে সামগ্ৰিক সঁহাৰি পদ্ধতিত ঠিক আছে ইয়াত সমগ্ৰ চিন্তাধাৰা মানে শ্ৰৱণ কথন পঠন লিখন এই সকলোবোৰ কি হয় একেলগে বিকাশ হয় নিজস্ব সঁহাৰি অৰ্থাৎ শিকাৰুৱে নিজৰ ভাষা অভিজ্ঞতা আৰু ভাৱনাৰে কি কৰিব উত্তৰ দিব আৰু এই পদ্ধতিটো কি হয় শিক্ষাৰ্থী কেন্দ্ৰিক হয় শিক্ষক ইয়াত দৰ্শক হিচাপে থাকে বা সহায়ক হিচাপে থাকে ঠিক আছে আপোনালোকে যদি আৰু শৰ্টকে বুজিব চাই তেন্তে সামগ্ৰিক সঁহাৰি পদ্ধতিটো কি হ'ব য'ত শিকাৰুৱে ভাষাক অংশ হিচাপে নহয় সমগ্ৰ ৰূপত যেতিয়া শিকিব তাক সামগ্ৰিক সঁহাৰি পদ্ধতি বুলি কোৱা হ'ব এতিয়া আমি চাম বহুভাষিকতা বহুভাষিকতা মানে কি যেতিয়া এজন ব্যক্তিয়ে একাধিক ভাষাত কথা পাতিবলৈ বা এটাতকৈ অধিক ভাষা জনা বহুভাষিক মানে কি এটাতকৈ অধিক ভাষা জনা এজন ব্যক্তিয়ে যেতিয়া একাধিক ভাষাত কথা পাতিব বা বুজিবলৈ সক্ষম হয় তেতিয়া তাক ভাষিকতা বুলি কোৱা হ'ব আৰু NCF-এ বহুভাষিকতা কি কৰে NCF-এ মনত ৰাখিব ইয়াৰ ওপৰত কুৱেশ্যন আহে NCF-এ বহুভাষিকতা সম্পদ ৰূপে কিন্তু গণ্য কৰে ঠিক আছে সম্পদ ৰূপে গণ্য কৰে আৰু বহুভাষিক শ্ৰেণীকোঠাত শিশুৰ মাতৃভাষাক সম্পদ হিচাপে গণ্য কৰা হয় ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে যে মাতৃভাষা ভিত্তিক বহুভাষিকতা মানে কি মাতৃভাষা ভিত্তিক বহুভাষিকতাৰ ওপৰতো কিন্তু কুৱেশ্যন আহে মাতৃভাষা ভিত্তিক বহুভাষিকতা মানে কি শিশুৰ প্ৰথম ভাষা মাতৃভাষাত কি শিক্ষা আৰম্ভ হ'ব মাতৃভাষাৰ শিকাৰ পিছত মানে একাধিক ভাষাৰ সৈতে শিশু পৰিচিত হোৱাটো মাতৃভাষা ভিত্তিক বহুভাষিকতা বুলি কোৱা হ'ব মাতৃভাষা ভিত্তিক মানে মাতৃভাষা থাকিব প্ৰথম ভাষা হিচাপে তাৰ পিছত অধিক ভাষা সৈতে শিশুৰ পৰিচিত থকাটো কি বুলি ক'ব মাতৃভাষা ভিত্তিক বহুভাষিকতা ঠিক আছে লগতে আমি পঢ়ি যাম দ্বিভাষিকতা মানে কি বায়োলিংগুৱেল দ্বিভাষিকতা মানে দুটা ভাষা ক'ব আৰু বুজিব পৰা ক্ষমতাক দ্বিভাষিকতা বুলি কোৱা হয় এতিয়া দ্বিভাষিকতা জন্মৰ পৰাই দুটা ভাষা শিকিব পাৰে অথবা প্ৰথমতে এটা ভাষা শিকি পিছত আৰু এটা ভাষা অৰ্জন কৰাটো হ'ব পাৰে অথবা দুটা ভাষাতে সমান দক্ষতাও থাকিব পাৰে ঠিক আছে এতিয়া দ্বিভাষিকতাৰ ভিতৰত আকৌ ভাগ আছে যোগাত্মক দ্বিভাষিকতা যোগাত্মক দ্বিভাষিকতা আৰু ঋণাত্মক দ্বিভাষিকতা বা বিয়োগাত্মক দ্বিভাষিকতা এতিয়া চাওক যোগাত্মক দ্বিভাষিকতা মানে কি যেতিয়া শিক্ষাৰ্থীয়ে দুটা ভাষা শিকাৰ ক্ষেত্ৰত
দ্বিতীয়টো ভাষা যেতিয়া শিকিব এই দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত যেতিয়া প্ৰথম ভাষাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে বা প্ৰথম ভাষাৰ ব্যৱহাৰ মানে সমানে থাকিব তেতিয়া যোগাত্মক দ্বিভাষিকতাবাদ বুলি কোৱা হ'ব বা যোগাত্মক দ্বিভাষিকতা বুলি কোৱা হ'ব। অৰ্থাৎ যেতিয়া এজন ব্যক্তিয়ে নিজৰ প্ৰথম ভাষাত দক্ষতা হেৰুৱাব নোৱাৰাকৈ দ্বিতীয় ভাষা শিকে তেতিয়া তাক যোগাত্মক দ্বিভাষিকতা বুলি কোৱা হয়। আৰু বিয়োগাত্মক দ্বিভাষিকতা মানে কি যেতিয়া এজন ব্যক্তিয়ে দ্বিতীয় ভাষা শিকোতে প্ৰথম ভাষাত নেতিবাচক প্ৰভাৱ পৰিব বা প্ৰথম ভাষাৰ ব্যৱহাৰ নোহোৱা কৰি পেলাব তেতিয়া তাক বিয়োগাত্মক দ্বিভাষিকতা বুলি কোৱা হ'ব। ঠিক আছে, মনত ৰাখিব ইয়াৰ ওপৰতো কি আহে কুৱেশ্যন আহে। এতিয়া আমি চাম কোড সুইচিং আৰু কোড মিক্সিং। এতিয়া সব কোড সুইচিং মানে কি এটা ভাষাৰ পৰা আন এটা ভাষালৈ পৰিৱৰ্তন কৰা সলনি কৰা কোডটো সুইচ কৰিলে ভাষাটো পৰিৱৰ্তন কৰিলে। ঠিক আছে, বক্তাই যেতিয়া এটা ভাষাত কথা পাতি থাকোতে আন এটা ভাষালে তৎক্ষণাত গতি কৰিব বা ভাষাটো সলনি কৰি যেতিয়া কথা পাতিব তাক কোড সুইচিং বুলি ক'ব। আৰু কোড মিক্সিং মানে বক্তাই যেতিয়া কথা পাতি থাকিব এটা বাক্যতে বা এটা ভাষাৰ লগতে যেতিয়া আন এটা ভাষা মিহলাই আন এটা ভাষাৰ শব্দবোৰ মিহলাই যেতিয়া কথা পাতিব তাক কোড মিক্সিং বুলি কোৱা হ'ব। ঠিক আছে, তো আমি কোড সুইচিং আৰু কোড মিক্সিঙৰ ধাৰণাটো বুজি পালো। এতিয়া আমি চাম টিএলএমৰ ওপৰতো কুৱেশ্যন আহে। টিএলএম মানে কি টিচিং লাৰ্ণিং মেটেৰিয়েলছ। ঠিক আছে, শিক্ষণ সঁজুলি মানে কি সেইবোৰ বস্তু যিবোৰ শিক্ষাৰ্থীসকলৰ শিকাৰ অভিজ্ঞতা উন্নত কৰিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয়। এই সঁজুলিবোৰে পাঠবোৰক সহজ মনোগ্ৰাহী আৰু স্পষ্ট কৰি তোলে। ঠিক আছে, এতিয়া টিএলএমৰ ভিতৰত দৃশ্য সঁজুলি থাকিব পাৰে। দৃশ্য সঁজুলি ভিজুৱেল এইডছ কোনবোৰ ব্লেকবোৰ্ড চাৰ্ট মডেল ছবি মানচিত্ৰ ফ্লাছ কাৰ্ড এইবোৰ থাকিব পাৰে। ঠিক আছে, মনত ৰাখিব শ্ৰাব্য সঁজুলি অডিঅ' যিবোৰ এডছ থাকিব ৰেকৰ্ডিং সংগীত বক্তৃতা ৰেডিঅ' এইবোৰ কি হ'ব শ্ৰাব্য সঁজুলি হ'ব। আকৌ দৃশ্য শ্ৰাব্য সঁজুলিও থাকিব পাৰে। টিএলএমৰ ভিতৰত দৃশ্য শ্ৰাব্য সঁজুলিও থাকে। দৃশ্য শ্ৰাব্য মানে ভিডিঅ' প্ৰজেক্টৰ টিভি পিপিটি ইউটিউবৰ যিবোৰ ভিডিঅ' এইবোৰ কি হয় বিভিন্ন প্ৰদৰ্শনী দেখুৱায়। তো এইবোৰ আমি চাব পাৰি শুনিব পাৰি। ঠিক আছে, দৃশ্য হয় শ্ৰাব্য হতো এইবোৰ সঁজুলি কি হয় দৃশ্য শ্ৰাব্য সঁজুলি হয়। তাৰপিছত স্পৰ্শযোগ্য বা বাস্তৱ বস্তু যিবোৰ আছে টেকটাইল বা ৰিয়েল অবজেক্টিভ যিবোৰ আছে যেনেদৰে প্ৰকৃত বস্তু হ'ব পাৰে বিজ্ঞানৰ যন্ত্ৰপাতি বা গণিতৰ বাবে বিভিন্ন গুটি সেইবোৰ কি হ'ব স্পৰ্শযোগ্য বা বাস্তৱ বস্তু হ'ব। এই সকলোবোৰ কি হয় শিক্ষণ সঁজুলিৰ প্ৰকাৰ হয়। তো শিক্ষণ সঁজুলিৰ মূল উদ্দেশ্য কি হয় যে শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰা বিষয়বস্তু বুজিবলৈ সহায়ক হোৱা বা জটিল ধাৰণাবোৰ সহজ কৰি তোলা। ঠিক আছে, শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰা বা নিশ্চিত কৰা আৰু ইন্দ্ৰিয়ৰ মানে জৰিয়তে সিহঁতক শিক্ষণ কাৰ্য সমাপ্ত কৰা। ঠিক আছে, আৰু এই টিএলএমবোৰ সদায় শিক্ষাৰ্থীৰ বয়স আৰু সিহঁতৰ শ্ৰেণী অনুসৰি উপযোগী হ'ব লাগে। ঠিক আছে, সহজে উপলব্ধ হ'ব লাগে কম খৰচত বনাব লাগে আৰু এই সামগ্ৰীবোৰ পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী হ'ব লাগে। আৰু মূল বস্তুটো হ'ল যিটো বিষয়ৰ শিক্ষাৰ বাবে আপুনি যি টিএলএম ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ৰ লগত কি হ'ব লাগিব মিলিব লাগিব। ঠিক আছে, টিএলএম আমি পালোঁ। নেক্সট আপোনালোকে পঢ়িব লাগিব মূল্যায়ন। আপোনালোকে চাব লাগিব মূল্যায়ন মানে কি। মূল্যায়নৰ ওপৰতো অসমীয়া পেডাগজিত কুৱেশ্যন আহে। তো এই টপিকটো আপোনালোকে পঢ়িবই লাগিব। মূল্যায়ন মানে কি এটা অবিৰত প্ৰক্ৰিয়া যাৰ দ্বাৰা শিক্ষকসকলে কি কৰে ছাত্ৰ ছাত্ৰীৰ জ্ঞান আৰু শিক্ষণ প্ৰক্ৰিয়াৰ কি কৰে মূল্যায়ন কৰে। অৰ্থাৎ মূল্যায়ন বুলিলে শিক্ষণ শিকোৱাৰ প্ৰক্ৰিয়াতে গুৰুত্বপূৰ্ণ অংশক বুজায় যাৰ জৰিয়তে শিক্ষকে শিক্ষাৰ্থীসকলৰ জ্ঞান দক্ষতা মনোভাৱ আৰু আচৰণৰ বিকাশৰ পৰিমাপ জানিব পাৰে। ঠিক আছে, মূল্যায়নৰ উদ্দেশ্য কেৱল নম্বৰ দিয়াই নহয় কিন্তু শিক্ষাৰ্থীয়ে কেনেদৰে শিকিছে আৰু ক'ত উন্নতিৰ প্ৰয়োজন হৈছে সেই বিষয়ে বুজি উঠাটো কি হয় মূল্যায়নৰ প্ৰধান উদ্দেশ্য হয়। তো মূল্যায়নৰ প্ৰকাৰ আছে প্ৰাথমিক মূল্যায়ন প্ৰি এছেছমেণ্ট যিটো পাঠ আৰম্ভ কৰাৰ আগতেই কিন্তু মূল্যায়ন কৰা হয়। অৰ্থাৎ শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞান বা আগৰ জ্ঞান বা অভিজ্ঞতাৰ বিষয়ে জানিবলৈ যিটো মূল্যায়ন কৰা হয় তাক প্ৰাথমিক মূল্যায়ন বুলি কোৱা হয় প্ৰি এছেছমেণ্ট বুলি কোৱা হয়। ঠিক আছে, ফৰ্মেটিভ এছেছমেণ্ট আছে গঠনমূলক মূল্যায়ন মানে কি শিকণ চলি থকাৰ সময়ত যিটো মূল্যায়ন কৰা হয় সেইটো হ'ব
গঠনমূলক মূল্যায়ন তাৰ পিছত সাৰাংশমূলক মূল্যায়ন আছে সাৰাংশমূলক মানে সামেটিভ এসেসমেন্ট যেটো পাঠ বা অধ্যায় এটা শেষ হোৱাৰ পিছত যেতিয়া মূল্যায়ন কৰা হ'ব তাক সামেটিভ বা সাৰাংশমূলক মূল্যায়ন বুলি কোৱা হ'ব ঠিক আছে তাৰ পিছত আচৰণমূলক মূল্যায়ন কৰা হয় শিক্ষাৰ্থীৰ আচৰণ অংশগ্ৰহণ সহপাঠীৰ সৈতে কিদৰে মিলাপ্ৰীতিৰে আচৰণ কৰে সেইবোৰ লক্ষ্য কৰি যেতিয়া মূল্যায়ন কৰা হ'ব তাক আচৰণমূলক মূল্যায়ন বুলি কোৱা হ'ব ঠিক আছে তো মূল্যায়নৰ মুখ্য উদ্দেশ্য কি শিক্ষাৰ্থীৰ শিকন স্তৰৰ বিষয়ে জানা ঠিক আছে বা বুজি পোৱাৰ বাবে মূল্যায়ন কৰা হয় পাঠ পৰিকল্পনা উন্নয়নৰ বাবে কি কৰা হয় মূল্যায়ন কৰা হয় পাঠ পৰিকল্পনা উন্নয়নৰ বাবে মূল্যায়ন কৰা হয় ঠিক আছে শিক্ষাৰ্থীৰ উৎসাহ বৃদ্ধিৰ বাবেও মূল্যায়ন কৰা হয় এইবোৰ কি হ'ব উদ্দেশ্য হ'ব উপযুক্ত সহায় আৰু পৰামৰ্শ প্ৰদানৰ বাবে মূল্যায়ন কৰা হয় তো মূল্যায়নৰ বিষয়ে এইখিনি চালে হৈ যাব আপোনালোকৰ নেক্সট আপোনালোকে চাব লাগিব নিদানমূলক পৰীক্ষণ বা উপচাৰাত্মক পৰীক্ষণ ডায়াগনস্টিক টেষ্ট বহুত কোৱেশ্চন আহিছিল ইয়াৰ ওপৰত হয় না নাই আমি কিন্তু বহুত কোৱেশ্চন পাইছিলো ইয়াৰ ওপৰত এতিয়া উপচাৰাত্মক পৰীক্ষণ বা ডায়াগনস্টিক টেষ্ট মানে কি শিক্ষকে যেতিয়া কোনো বিষয়ত ছাত্ৰ ছাত্ৰীক কাৰ্য কৰিবলৈ দিয়ে আৰু ছাত্ৰ ছাত্ৰীজনে তাত বিফল হয় বা অসুবিধাৰ সন্মুখীন হয় তেতিয়া শিক্ষকে সেই বিফলতা বা অসুবিধাৰ মূল কাৰণ জানিবলৈ কি কৰে এটা বিশেষ পৰীক্ষা কৰে যাৰ নামে হৈছে ডায়াগনস্টিক টেষ্ট ঠিক আছে এই পৰীক্ষাৰ মূল উদ্দেশ্য কি হ'ল ছাত্ৰ বা ছাত্ৰীজনৰ শিক্ষাগত দুৰ্বলতা বা সমস্যা চিনাক্ত কৰা ঠিক আছে মনত ৰাখিব ধুনীয়াকৈ আৰু ডায়াগনস্টিক টেষ্টৰ পিছত কি আহিব প্ৰতিকাৰমূলক পাঠদান ৰিমেডিয়েল টিচিং এতিয়া যেতিয়া শিক্ষকে কোনো শিশুৰ শিক্ষাগত দুৰ্বলতা বা অসুবিধা বা জ্ঞানৰ অভাৱ চিনাক্ত কৰিতো বহি নাথাকে থাকিব জানো সেই অসুবিধাবোৰ শুধৰাবলৈ আৰু শিশুটিক সহায় কৰিবলৈ কি কৰিব পুনৰ উদ্দেশ্যমূলকভাৱে পাঠদানৰ কি কৰিব ব্যৱস্থা কৰিব যাক প্ৰতিকাৰমূলক পাঠদান বুলি জনা যাব ঠিক আছে মনত ৰাখিব ডায়াগনস্টিক টেষ্টৰ পিছতহে ৰিমেডিয়েল টিচিং আহে ওকে যেতিয়া শিক্ষকে শিশুৰ অসুবিধা বা অভাৱবোৰ শুধৰাই পুনৰ পাঠদানৰ ব্যৱস্থা কৰিব তেতিয়া তাক প্ৰতিকাৰমূলক বা ৰিমেডিয়েল টিচিং বুলি জনা যাব তো আমি সহজভাৱে মনত ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট আপোনালোকে চাব এচিভমেন্ট টেষ্ট কৃতিত্ব পৰীক্ষা কৃতিত্ব পৰীক্ষা মানে কি শিক্ষাৰ্থীৰ নিৰ্দিষ্ট পাঠ্যসূচী বা শিক্ষণ কাৰ্যসূচীৰ পৰা কিমানখিনি জ্ঞান বা কৌশল বা দক্ষতা অৰ্জন কৰিছে তাৰ মূল্যায়ন কৰিবলৈ যেতিয়া তাৰ মূল্যায়ন কৰিব তাক কৃতিত্ব পৰীক্ষা বুলি কোৱা হ'ব অৰ্থাৎ এখন পৰীক্ষা যাৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে কি শিকিছে আৰু শিক্ষণৰ লক্ষ্য কিমান পৰ্যন্ত পূৰণ হৈছে সেয়া অনুমান কৰিবলৈ যেতিয়া পৰীক্ষা কৰা হ'ব তাক এচিভমেন্ট টেষ্ট বুলি কোৱা হ'ব ভাষা শিক্ষাৰ ক্ষেত্ৰত এই পৰীক্ষাৰ জৰিয়তে কি লক্ষ্য কৰা হয় শিক্ষাৰ্থীয়ে ভাষাগত দক্ষতা শিক্ষাৰ্থীয়ে মনত ৰাখিব শিক্ষাৰ্থীয়ে ভাষাগত দক্ষতা কিমানখিনি গ্ৰহণ কৰিছে আৰু সেই ভাষাখিনি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিছে নে নাই তাক চাবৰ বাবে যিটো মূল্যায়ন কৰিব তাক কি বুলি কোৱা হ'ব কৃতিত্ব পৰীক্ষা বুলি কোৱা হ'ব বা এচিভমেন্ট টেষ্ট বুলি কোৱা হ'ব আকৌ প্ৰফিচিয়েন্সি টেষ্ট মানে কি দক্ষতা পৰীক্ষা মানে কি শিক্ষাৰ্থীয়ে শিক্ষণ কাৰ্য বা পাঠদান কৰা বিষয়টো কিমানলৈ বুজিব পাৰিছে কিমানলৈ বুজিব পাৰিছে আৰু ভাষা দক্ষতা তেওঁৰ কৌশল বা দক্ষতাৰ স্তৰ কিমান দক্ষতাৰ স্তৰ নিৰ্ণয় কৰিবলৈ যেটো পৰীক্ষা কৰা হ'ব তাক দক্ষতা পৰীক্ষা বুলি কোৱা হ'ব অৰ্থাৎ যাৰ মাধ্যমেৰে শিক্ষাৰ্থীজনৰ সামগ্ৰিক দক্ষতা বিশেষকৈ ভাষা গণিত বা অন্য কোনো বিষয়ৰ ক্ষেত্ৰত যেতিয়া দক্ষতাৰ স্তৰ কিমান সেয়া বুজিবলৈ যেতিয়া পৰীক্ষা কৰা হ'ব তাক প্ৰফিচিয়েন্সি টেষ্ট বুলি কোৱা হ'ব এই পৰীক্ষাৰ জৰিয়তে কি কৰে শিশুৰ দক্ষতাক বাস্তৱ পৰিস্থিতিৰ সৈতে কিমান ভালদৰে প্ৰয়োগ কৰিব পাৰিছে
অৰ্থাৎ পাঠ্যক্ৰমত পোৱা দক্ষতা বাস্তৱ জীৱনত কিমানখিনি প্ৰয়োগ কৰিব পাৰিছে তাৰ মূল্যায়ন কৰাটোৱে হ'ব দক্ষতা পৰীক্ষা বা প্ৰফিচিয়েঞ্চি টেষ্ট। অৰ্থাৎ প্ৰফিচিয়েঞ্চি টেষ্ট মানে এইটো নহয় তুমি আগতে কি শিকিছা, ইয়াক নুবুজায়। প্ৰফিচিয়েঞ্চি টেষ্ট মানে তুমি এতিয়া কিমান দক্ষভাৱে ব্যৱহাৰ কৰিব পাৰা সেইটো পৰীক্ষা কৰা হ'ব। ঠিক আছে, তো মনত ৰাখিব এচিভমেণ্ট টেষ্ট, প্ৰফিচিয়েঞ্চি টেষ্ট কি হয় মনত ৰাখিব। নেক্সট আপোনালোকে চাব লাগিব পাঠ্যপুথি, টেক্সট বুক। পাঠ্যপুথি কি নহয়, একমাত্ৰ সম্পদ নহয়, ভাষা শিকাৰ ক্ষেত্ৰত একমাত্ৰ সম্পদ নহয়। ই কি হয়, পাঠ্যপুথি সহায়ক সম্পদ হয়, সহায়ক সম্পদ হয়। ঠিক আছে, প্ৰথম কথা মনত ৰাখিব। নেক্সট আপোনালোকে মনত ৰাখিব শিশুৰ স্তৰ আৰু বয়স, শিশুৰ বয়স আৰু স্তৰ অনুযায়ী পাঠ্যপুথি প্ৰস্তুত কৰিব লাগে। ঠিক আছে, পাঠ্যপুথিবোৰ কি হ'ব লাগে, ৰঙীন হ'ব লাগে। পাঠ্যপুথিৰ ভাষা সদায় সহজ সৰল হ'ব লাগিব আৰু ব্যৱহাৰিক জ্ঞানৰ ওপৰত আধাৰিত হ'ব লাগিব। ঠিক আছে, তো টেক্সট বুক আমি পালোঁ। নেক্সট আপোনালোকে চাব লাগিব ত্ৰিভাষিক সূত্ৰ, থ্ৰী লেংগুৱেজ ফৰ্মুলা, ত্ৰিভাষা সূত্ৰ। ইয়াৰ ওপৰতো কুৱেশ্যন আহে, তো চাবই লাগিব। ত্ৰিভাষা সূত্ৰ ভাৰতীয় বিদ্যালয়সমূহত বা ভাৰতৰ শিক্ষানীতি অনুসৰি স্কুলৰ ভাষা কেইটা হয়, 3টা হয়। ঠিক আছে, 1 নম্বৰ প্ৰথম ভাষা হিচাপে আপোনালোকে মাতৃভাষা বা আঞ্চলিক ভাষা শিকিব লাগিব। দ্বিতীয় ভাষা হিচাপে হিন্দী বা ইংৰাজী শিকিব পাৰে। হিন্দীভাষী ৰাজ্যত দ্বিতীয় ভাষা হ'ব আন কোনো আধুনিক ভাৰতীয় ভাষা, আৰু অহিন্দীভাষী ৰাজ্যত দ্বিতীয় ভাষা হিন্দী বা ইংৰাজী হ'ব পাৰে। আৰু 3 নম্বৰ তৃতীয় ভাষাটো হ'ব লাগে কি, তৃতীয় ভাষা হিচাপে মানে যিকোনো মানে দ্বিতীয় ভাষাত যদি হিন্দী শিকিছে, তৃতীয় ভাষাত আপোনালোকে যিকোনো আধুনিক ভাৰতীয় ভাষা শিকিব পাৰে বা ইংৰাজীও শিকিব পাৰে, কোনো বিদেশী ভাষা হিচাপে ইংৰাজী তেনেকুৱা ভাষা শিকিব পাৰে, স্পেনিছ কোনো বাধ্যতামূলক হিচাপে দিয়া নাই। আপোনালোকে যিকোনো আধুনিক ভাৰতীয় ভাষাও কিন্তু শিকিব পাৰে। আৰু 2টা বস্তু আপোনালোকে একেলগে চাই থ'ব, বিক্স কেল। ইয়াৰ পৰা কুৱেশ্যন আহে, তো ফুল ফৰ্ম সহ চাই থ'ব। বিক্সটো কি আছিল, বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল। আৰু কেলটো কি আছিল, অসমীয়াত কোৱা হয় মৌলিক আন্তঃব্যক্তিগত যোগাযোগ দক্ষতা। আৰু কেল্প মানে কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি। অসমীয়াত জ্ঞানমূলক শৈক্ষিক ভাষা দক্ষতা বুজায়। এতিয়া চাওক, আন্তঃব্যক্তিগত যোগাযোগ দক্ষতা মানে কি, মৌলিক আন্তঃব্যক্তিগত যোগাযোগ দক্ষতা মানে দৈনন্দিন সামাজিক মুখামুখি পাৰস্পৰিক ক্ৰিয়াকলাপত প্ৰয়োজনীয় ভাষিক দক্ষতাক বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন বুলি কোৱা হয়। অৰ্থাৎ দৈনন্দিন সামাজিক মুখামুখি যিবোৰ প্ৰয়োজনত আমি কিছুমান ভাষা ব্যৱহাৰ কৰোঁ বা ভাষিক দক্ষতাৰ কথা উল্লেখ কৰাত মানে বিক্সৰ কথা বুজাব। আৰু কেল্প মানে কি বুজাব, জ্ঞানমূলক শৈক্ষিক ভাষা দক্ষতাই কি কৰে, শৈক্ষিক ভাষা বা শ্ৰেণীকোঠাত ব্যৱহৃত
ভাষা দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিভিন্ন বিষয়বস্তুৰ ক্ষেত্ৰ হ'ব পাৰে বা শৈক্ষিক ভাষাৰ বৈশিষ্ট্য যেনে বিমূৰ্ত আৰু বিশেষ এই সকলোবোৰ জ্ঞানমূলক শৈক্ষিক ভাষা দক্ষতাত সামৰি লয়। অৰ্থাৎ বিষয়বস্তু বুজিবলৈ আৰু আলোচনা কৰিবলৈ ভাষা দক্ষতাৰ উল্লেখ কৰাক জ্ঞানমূলক শৈক্ষিক ভাষা দক্ষতা বুলি জনা যায়। ঠিক আছে, আৰু মৌলিক আন্তঃব্যক্তিগত যোগাযোগ দক্ষতা আমি কাক ক'লো যে আমি কথোপকথন বা সামাজিক বা দৈনন্দিন ভাষা যিবোৰ ব্যৱহাৰ কৰোঁ সেইবোৰে হ'ব আন্তঃব্যক্তিগত ভাষা দক্ষতা। অৰ্থাৎ মানুহে সামাজিক যোগাযোগত ব্যৱহাৰ কৰা দৈনন্দিন কথোপকথন ভাষা দক্ষতাক মৌলিক আন্তঃব্যক্তিগত ভাষা দক্ষতা বুলি কোৱা হয়। এই দক্ষতাসমূহ সাধাৰণতে ভাষাৰ শিকাৰুসকলে দ্ৰুতভাৱে আহৰণ কৰে আৰু প্ৰায় 6 মাহৰ পৰা 2 বছৰৰ ভিতৰত ই সংঘটিত হয়। ঠিক আছে, মনত ৰাখিব, ইয়াৰ পৰা কুৱেশ্যন আহে। তাৰপিছত চাব লাগিব টোকা বনোৱা, নোট মেকিং। টোকা বনোৱা মানে কেৱল শুনা বা পঢ়া সকলো কথা লিখি থোৱাই নহয়। ঠিক আছে, ই এক সাংগঠনিক আৰু বৌদ্ধিক প্ৰক্ৰিয়া য'ত বক্তৃতা বা পঢ়াৰ পৰা পোৱা ধাৰণাসমূহ কি কৰা হয়, পৰ্যালোচনা আৰু নিজৰ অভিজ্ঞতা অনুযায়ী সংযোগ আৰু সংশ্লেষণ কৰা হয়। ঠিক আছে, অৰ্থাৎ টোকা বনোৱা মানে শুনা বা পঢ়াৰ সময়ত মুখ্য তথ্য, ধাৰণা আৰু যুক্তিসমূহক চিনাক্ত কৰি সুনিয়মিতভাৱে সংক্ষিপ্ত ৰূপত যেতিয়া লিখি থোৱা হ'ব তেতিয়া তাক টোকা বনোৱা বুলি কোৱা হ'ব। টোকা বনোৱাৰ উদ্দেশ্য কি হ'ব পাৰে যে ধাৰণাসমূহ ভালদৰে বুজা আৰু মনত ৰখা, পঢ়াৰ সময়ত মনোযোগ কেন্দ্ৰিত কৰা, পৰীক্ষাৰ বাবে সাজু হ'বলৈ সহায় কৰা আৰু তথ্যক যুক্তিগতভাৱে বা সংঘটিতভাৱে উপস্থাপন কৰোৱা। তাৰপিছত আমি চাম সুসংহত পঠন, নিবিড় বা সুসংহত পঠন। সুসংহত পঠন, ইন্টেনসিভ রিডিং। নিবিড় পঠন মানে কি, এটি পঠন পদ্ধতি য'ত নিৰ্দিষ্ট বিষয়বস্তু বা পাঠৰ ওপৰত কি কৰা হয়, গভীৰ মনোযোগ দি পঢ়া হয়, গভীৰ মনোযোগেৰে পঢ়ায়। যাতে শিক্ষাৰ্থীয়ে বিশ্লেষণ, ব্যাখ্যা আৰু বুজাবুজিৰ দিশৰ পৰা পূৰ্ণ জ্ঞান লাভ কৰিব পাৰে। সুসংহত পঠনত কি থাকিব, নিৰ্দিষ্ট বিৱৰণ দিয়া থাকিব, ই শ্ৰেণীকোঠাত সম্ভৱ হৈ উঠিব আৰু এনে পঠন কোনো বিষয়ৰ ওপৰত কি কৰা হয়, গভীৰভাৱে পঢ়া হয়। ঠিক আছে, ৰিচাৰ্চৰ ক্ষেত্ৰত সদায় সুসংহত পঠন কৰা হয়, মনত ৰাখিব। কাৰণ তেতিয়া চাওক প্ৰতিটো শব্দৰ অৰ্থ বিচাৰি চাব। সুসংহত পঠনত কি কৰিব, যেতিয়া গভীৰভাৱে পঢ়িব তেতিয়া কি কৰা হ'ব, প্ৰতিটো শব্দৰ অৰ্থ বিচাৰি চোৱা হ'ব, বাক্যৰ গঠনৰ বিষয়ে জানিব বা কেনেধৰণৰ ব্যাকৰণ ব্যৱহাৰ কৰা হৈছে এই সকলোবোৰ বস্তু ইন্টেনসিভ ৰিডিঙত চোৱা হয়। একেদৰে এক্সটেনসিভ ৰিডিং পঢ়ক। এক্সটেনসিভ ৰিডিং মানে কি, অসমীয়াত যাক আমি বিস্তৃত পঠন বুলি কওঁ, বিস্তৃত পঠন। এতিয়া চাওক বিস্তৃত পঠন মানে কি, বিস্তৃত পঠন হৈছে এনে এক পঠন পদ্ধতি য'ত শিক্ষাৰ্থীসকলে আনন্দ আৰু মনোৰঞ্জনৰ সৈতে বহলভাৱে পঢ়াৰ মাধ্যমে বিষয়বস্তুৰ মূল ধাৰণাটো বুজিবলৈ কি কৰে, চেষ্টা কৰে। ইয়াত বহলভাৱে পঢ়িব, আনন্দ আৰু মনোৰঞ্জনৰ বাবে কিন্তু বিস্তৃত পঠন কৰা হয়, মনত ৰাখিব। বহলভাৱে পঢ়িব কিন্তু আনন্দ আৰু মনোৰঞ্জন ইয়াৰ সৈতে জড়িত হৈ থাকিব। ই সাধাৰণতে শ্ৰেণীকোঠাৰ বাহিৰত আৰু ব্যক্তিগত উৎসাহৰ বাবে কৰা হয়। চাওক, আমি যদি সহজভাৱে বুজিব চেষ্টা কৰোঁ, এক্সটেনসিভ ৰিডিং মানে কি, যেতিয়া আমি বহলভাৱে পঢ়োঁ কিন্তু গভীৰভাৱে নপঢ়োঁ, প্ৰত্যেকটা শব্দৰ অৰ্থ আমি বিচাৰি নাচাওঁ। ইন্টেনসিভত আমি প্ৰতিটো শব্দৰ অৰ্থ বিচাৰিম, গভীৰভাৱে পঢ়িম, কিন্তু এক্সটেনসিভত আমি গভীৰভাৱে নপঢ়োঁ, কেৱল বহলভাৱে পঢ়িম আৰু আমি মনোৰঞ্জনৰ বাবে পঢ়িব পাৰোঁ। আমি নভেল পঢ়োঁ, বিভিন্ন ধৰণৰ নাটক বা কাহিনীবোৰ আমি কি কৰোঁ, সোনকালে পঢ়ি শেষ কৰি দিওঁ, আনন্দৰ বাবে মনোৰঞ্জনৰ বাবে পঢ়া হয়, সেইবোৰে হ'ব বিস্তৃত পঠন। ঠিক আছে, কিন্তু এনেধৰণৰ পঠনত কোনো ধৰণৰ বাধ্যবাধকতা নাথাকে। পচন্দৰ কিতাপ পঢ়িব পাৰে আপুনি, গল্প উপন্যাস আদি পঢ়ি আপুনি আনন্দ উপভোগ কৰিব পাৰে। ঠিক আছে, ইয়াত গভীৰভাৱে পঢ়া নহয় কিন্তু বিস্তৃতভাৱে
পঢ়া হয় এই পঠনৰ যোগেদি বিষয়বস্তুৰ মূল ধাৰণা কি হয় সেইটো ল'বলৈ কিন্তু চেষ্টা কৰা হয় মূল ধাৰণা ল'বৰ বাবে কি কৰা হয় বিস্তৃত পঠন কৰা হয় মনত ৰাখিব তাৰ পিছত চাব লাগিব স্কেনিং আৰু স্কিমিং আমি একেলগে চাম স্কেনিং স্কেনিং মানে কি পাঠৰ পৰা প্ৰয়োজনীয় তথ্য বা নিৰ্দিষ্ট তথ্য বিচাৰি যেতিয়া ওপৰে ওপৰে পঢ়া হ'ব প্ৰয়োজনীয় বা নিৰ্দিষ্ট তথ্য বিচাৰি যেতিয়া পঢ়া হ'ব তাক স্কেনিং বুলি কোৱা হ'ব ঠিক আছে অৰ্থাৎ ইয়াত কি কৰা নহ'ব যে পাঠৰ সমগ্ৰ অংশ বুজিবলৈ কিন্তু ইয়াত চেষ্টা কৰা নহয় মাত্ৰ প্ৰয়োজনীয় বা নিৰ্দিষ্ট তথ্যটোকে বিচাৰি উলিয়াবৰ বাবে কি কৰা হয় পঠন কৰা হয় দ্ৰুত পঠন কৰা হয় তাক স্কেনিং বুলি কোৱা হ'ব ঠিক আছে যে নিৰ্দিষ্ট তাৰিখ বিচাৰি নিৰ্দিষ্ট নাম বিচাৰি সংখ্যা বা কিবা হেডিং বিচাৰি যেতিয়া পঢ়া হ'ব তেতিয়া তাক স্কেনিং বুলি ক'ব উদাহৰণস্বৰূপে এখন টেলিফোনত আপোনালোকে বা ফোনটোত যেতিয়া কাৰোবাৰ এটা নাম্বাৰ নিৰ্দিষ্ট নাম্বাৰ এটা বিচাৰি চাব তেতিয়া কিন্তু স্কেনিং কৰা হ'ব কাৰণ গোটেই নাম্বাৰবোৰ আপোনালোকে নপঢ়ে দ্ৰুতভাৱে পঠন কৰিব নিৰ্দিষ্ট নাম্বাৰটো পঢ়িবৰ বাবে বা মেৰিট লিষ্টত আপোনাৰ নামটো বিচাৰিবলৈ কিন্তু স্কেনিং কৰে গোটেই নামবোৰ আপোনালোকে বহলভাৱে চাব দ্ৰুতভাৱে পঢ়ি চাব কিন্তু নিৰ্দিষ্ট নামটো বিচাৰিবৰ বাবেহে কৰিব তো মনত ৰাখিব স্কেনিং মানে কি আৰু স্কিমিং মানে কি চাওক স্কিমিং হৈছে পাঠ কৌশলতা পদ্ধতি য'ত পাঠৰ মূল ভাৱ বুজিবলৈ দ্ৰুত পঠন কৰে মূল ভাৱ বুজিবলৈ বা সামগ্ৰিক অৰ্থ মূল ভাৱ বা সামগ্ৰিক অৰ্থ বুজিবলৈ যেতিয়া মানে দ্ৰুত পঠন কৰা হয় তাক স্কিমিং বুলি কোৱা হয় অৰ্থাৎ স্কিমিং হৈছে এটি দ্ৰুত পঠন কৌশল যাৰ সহায়ত পাঠৰ মূল বিষয়বস্তু বা অৰ্থটো অতি কম সময়ত বুজা হয় ঠিক আছে ইয়াত সকলো শব্দ কিন্তু মনোযোগেৰে পঢ়া নহয় ঠিক আছে তো স্কিমিঙৰ মুখ্য উদ্দেশ্য কি স্কিমিঙৰ মুখ্য উদ্দেশ্য হৈছে পাঠৰ মূল ভাৱ বা মুখ্য ভাৱ বুজি পোৱা ঠিক আছে এটি পাঠ পঢ়াৰ উপযোগিতাক বুজাব মূল পৃষ্ঠাত কি আছে তাৰ আভাস লোৱা হ'ব ঠিক আছে তো কোনো নিৰ্দিষ্ট বিষয়ৰ এটা মানে ওপৰৰ পঢ়াক বুজাব স্কিমিঙে যেনে বাতৰি কাকত পঢ়া স্কিমিঙৰ অন্তৰ্ভুক্ত হ'ব বাতৰি কাকত আমি কি কৰোঁ ওপৰৰ পঢ়ি দ্ৰুত পঠন কৰোঁ জাস্ট মূল ভাৱবোৰ ল'বলৈ ঠিক আছে ইয়াত কেৱল মূল কথাখিনিহে পঢ়া হয় আশা কৰোঁ স্কেনিং আৰু স্কিমিঙৰ যি ধাৰণা আপোনালোকে পালে নেক্সট আপোনালোকে চাব লাগিব পৰ্টফলিঅ' অসমীয়াত পত্ৰধাৰ বুলি কোৱা হয় পৰ্টফলিঅ' মানে কি শিক্ষাৰ্থীৰ কামৰ মানে এক সংগ্ৰহ যি শিক্ষাৰ্থীৰ অগ্ৰগতি বিভিন্ন দক্ষতা বা বিভিন্ন ক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা হয় কিন্তু পৰ্টফলিঅ' ছাত্ৰ ছাত্ৰীসকলৰ মাজত তুলনা কৰাৰ বাবে কিন্তু প্ৰস্তুত কৰা নহয় মনত ৰাখিব পত্ৰধাৰ হৈছে এটা মূল্যাংকন আখিলা ইয়াৰ জৰিয়তে আমি এটি শিশুৰ কিছুমান বিকাশ সেই কিমান বিকাশ হ'ল তাক জানিব পাৰি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰা শিশুৰ বিকাশৰ বিষয়ে আমি জানিব পাৰি ইয়াৰ জৰিয়তে ছাত্ৰজনৰ সামগ্ৰিক বিকাশৰ কথা জানিব পাৰি কেৱল একাডেমিক বিকাশেই নহয় পত্ৰধাৰত কেৱল একাডেমিক বিকাশৰ কথা নকয় সামগ্ৰিকভাৱে কিমান আগবাঢ়িছে এই তথ্যসমূহ সংৰক্ষণ কৰি ৰখা হয় ক'ত পৰ্টফলিঅ'ত তদুপৰি ছাত্ৰজনৰ ব্যক্তিগত কাৰ্যকলাপৰ বিষয়েও কিন্তু পৰ্টফলিঅ'ত সংৰক্ষিত কৰা হয় আৰু পৰ্টফলিঅ' সদায় এজন ছাত্ৰৰ ওপৰত মানে বেলেগ বেলেগ ছাত্ৰৰ বেলেগ বেলেগ পৰ্টফলিঅ' তৈয়াৰ কৰা হয় এজন ছাত্ৰৰ এটা পৰ্টফলিঅ' হ'ব পৰ্টফলিঅ' প্ৰস্তুত কৰা হ'ব পৰ্টফলিঅ'ৰ মূল বৈশিষ্ট্য যদি চাই পৰ্টফলিঅ'বোৰ শিক্ষাৰ্থী কেন্দ্ৰিক মানে আত্মমূল্যায়ন আৰু চিন্তনক উৎসাহিত কৰিব শিক্ষাৰ্থীৰ অগ্ৰগতিৰ ছবিবোৰ মানে সংৰক্ষিত কৰা বা শিক্ষকে ব্যক্তিগত শিক্ষণ কৌশল পৰিকল্পনাত সহায় কৰে তো মনত ৰাখিব পৰ্টফলিঅ' মানে কি এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশক যেতিয়া লিপিবদ্ধ কৰা হ'ব তাক পৰ্টফলিঅ' বুলি কোৱা হ'ব ঠিক আছে ইয়াত কেৱল ছাত্ৰজনৰ একাডেমিক জ্ঞানৰ কথাই উল্লেখ নাথাকে ছাত্ৰজনৰ ব্যক্তিগত বা সামগ্ৰিক দিশৰ যি বিকাশ হয় এই সকলোবিলাক কিন্তু পৰ্টফলিঅ'ত লিপিবদ্ধ কৰা হয় ঠিক আছে আৰু প্ৰত্যেকজন শিক্ষাৰ্থীৰ বাবে পৰ্টফলিঅ'বোৰ বেলেগ বেলেগ হ'ব যে এটা পৰ্টফলিঅ'ৰ ভিতৰতে কিন্তু 2-3জন ছাত্ৰ ছাত্ৰীৰ মানে বিকাশবোৰ লিপিবদ্ধ কৰা নহয় এজন ছাত্ৰৰ বাবে কেৱল এটা পৰ্টফলিঅ' থাকিব একেদৰে বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীৰ বাবে বেলেগ বেলেগ এটা পৰ্টফলিঅ' প্ৰস্তুত কৰা হয় ঠিক আছে নেক্সট আপোনালোকে চাব লাগিব এনেকডটেল ৰেকৰ্ড
হ্যাঁ কও ওই যে আছে বোম্বাই তো না যে বোম্বাইতে 11 নম্বর ওয়েটিং লিস্টে আছে ছবি আছে 11 নম্বর এতিয়া চাওক এনাকডোটেল ৰেকৰ্ড মানে কি এনাকডোটেল ৰেকৰ্ড মানে শিশুৰ জীৱনৰ গুৰুত্বপূৰ্ণ বা বিশেষ ঘটনাসমূহ সংৰক্ষণ কৰি ৰাখিলে তাক এনাকডোটেল ৰেকৰ্ড বুলি কোৱা হয় শিশুৰ জীৱনৰ গুৰুত্বপূৰ্ণ বা বিশেষ ঘটনা বিশেষ ঘটনাবোৰ যেতিয়া সংৰক্ষণ কৰা হ'ব তাক কি বুলি কোৱা হ'ব এনাকডোটেল ৰেকৰ্ড বুলি কোৱা হ'ব ইয়াত কি থাকিব নিৰ্দিষ্ট সময়ৰ উল্লেখ থাকিব নিৰ্দিষ্ট স্থান নিৰ্দিষ্ট সময় নিৰ্দিষ্ট স্থান সময় এই সকলোবোৰ কিন্তু উল্লেখ থাকিব তাৰিখ এই সকলোবোৰ নিৰ্দিষ্ট স্থান নিৰ্দিষ্ট সময় নিৰ্দিষ্ট তাৰিখ এই সকলোবোৰ কিন্তু এনাকডোটেল ৰেকৰ্ডত মানে সংৰক্ষণ কৰা হয় ক'ত হৈছিল কি হৈছিল ঘটনাৰ পৰিণাম কি হ'ল এই সকলোবোৰ বিৱৰণ ৰখা হ'ব ঠিক আছে তাক এনাকডোটেল ৰেকৰ্ড বুলি কোৱা হ'ব নেক্সট চাব লাগিব ৰেটিং স্কেল ছোটা কৈ গেলগা ৰেটিং স্কেল মানে কি মূল্যায়নৰ আন এটি উপায় য'ত মানে শিক্ষাৰ্থীসকলৰ আচৰণ বা দক্ষতাৰ ওপৰত সংখ্যাগত বা বৰ্ণনামূলক সংখ্যাগত মানে নিউমেৰিকেল আৰু বৰ্ণনামূলক মানে কি গ্ৰাফিক এই আচৰণৰ বিষয়ে কি কৰা হয় মান অংকিত কৰা হয় যেতিয়া কেতিয়াবা আমি সিহঁতক সংখ্যাগত মান দিওঁ যেনে 10ৰ ভিতৰত কাৰোবাক 8 দিছোঁ 9 দিছোঁ এনেকুৱাকৈ আমি সিহঁতক মান কিছুমান দিওঁ সিহঁতক আকৌ কিছুমান বৰ্ণনামূলক মানো সিহঁতক দিয়া হয় কিবা লিখিছে আপুনি গুড দিছে ভেৰি গুড দিছে ঠিক আছে তো এইবোৰ কি কৰা হয় ৰেট কৰা হয় ৰেটিং স্কেল ভাল বা অতি ভাল আদি শব্দবোৰ ব্যৱহাৰ কৰি বা 1ৰ পৰা 10ৰ ভিতৰত মান প্ৰদান কৰা হ'ব তেতিয়া তাক ৰেটিং স্কেল বুলি কোৱা হ'ব ৰেটিং স্কেলৰ সুবিধা আছে চাওক দ্ৰুত মূল্যায়নৰ ভাৱে ৰেটিং স্কেল সুবিধা হয় আৰু তুলনামূলক ফলাফল মানে পোৱাৰ সহজ উপায় হয় আৰু তো ৰেটিং স্কেলটো মনত ৰাখিব নেক্সট চাব লাগিব ঊৰ্ধ্বগামী পদ্ধতি bottom up approach আৰু নিম্নগামী পদ্ধতি top down approach এটা সক bottom up approach মানে কি ঊৰ্ধ্বগামী মানে কি সৰুৰ পৰা ডাঙৰলৈ যোৱা ঠিক আছে বটমৰ পৰা আপলৈকে যাব মানে সৰুৰ পৰা ক'ত যাব ডাঙৰলৈ যাব যেনেকুৱাকে আমি পাইছিলো প্ৰথমতে ধ্বনি শিকিব ধ্বনিৰ পৰা ক'ত যাব আখৰ বা বৰ্ণত যাব তাৰ পিছত অক্ষৰ ক্ৰমে ডাঙৰলৈ গতি কৰিব ঠিক আছে শব্দলৈ যাব বাক্যত যাব তাৰ পিছত সমগ্ৰ অৰ্থটো বিষয়বস্তুৰ যি অৰ্থ হেয়া উদ্ধাৰ কৰিব ঠিক আছে এইটো কি হ'ল সৰুৰ পৰা ক্ৰমে ডাঙৰলৈ গতি কৰিছে তাক কি বুলি কোৱা হ'ব বটম আপ এপ্ৰোচ বুলি কোৱা হ'ব একেদৰে টপ ডাউন মানে কি টপ একদম ওপৰৰ পৰা কলৈ যাব ডাউনলৈ যাব মানে ডাঙৰৰ পৰা সৰুলৈ গতি কৰিলে তাক টপ ডাউন এপ্ৰোচ বুলি কোৱা হয় টপ ডাউনটো কি হ'ব প্ৰথমতে সমগ্ৰ অৰ্থ উদ্ধাৰ কৰিব তাৰ পিছত বাক্যৰ গঠনৰ বিষয়ে জানিব তাৰ পিছত শব্দ চিনাক্তকৰণ কৰিব অক্ষৰ আহিব বৰ্ণ বা আখৰ লাষ্টত ধ্বনিলৈ গতি কৰিব ঠিক আছে তো বটম আপ আৰু টপ ডাউন এপ্ৰোচটো মনত ৰাখিব তাৰ পিছত ভাষাৰ সামগ্ৰিক শ্ৰেণী কক্ষটো চাব লাগিব সামগ্ৰিক ভাষাৰ সামগ্ৰিক শ্ৰেণী কক্ষ অৰ্থাৎ ইনক্লুসিভ এডুকেশন সামগ্ৰিক ভাষাৰ সামগ্ৰিক শ্ৰেণী কোঠাই কি কৰে শিক্ষাৰ্থীৰ ভাষা আৰু সংস্কৃতিৰ যি পৰিচয় তাক স্বীকৃতি দিয়া আৰু সন্মান কৰা এখন শ্ৰেণী কোঠা বুলি আমি ক'ব পাৰো ঠিক আছে ইয়াত বিভিন্ন ভাষা ভাষী আৰু সাংস্কৃতিক পটভূমিৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজ নিজ ভাষা আৰু অভিজ্ঞতা শ্ৰেণী কোঠাত ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে ইয়াত ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ভাষা ভাষী ছাত্ৰ ছাত্ৰীসকলৰ নিজ নিজ ভাষা সাহিত্যক কি কৰা হয় শ্ৰেণী কোঠাৰ সমল হিচাপে ইয়াত ব্যৱহাৰ কৰে ইয়াত ভাষাৰ মৌলিক যি দক্ষতা আছে শ্ৰৱণ কথন পঠন লিখন এই শ্ৰেণী কক্ষত কি কৰা হয় সম্বন্ধিতভাৱে বিকাশ ঘটোৱা হয় তো
সামগ্ৰিক শ্ৰেণীকক্ষৰ কেইটামান বৈশিষ্ট্য চাই ল'ব বহুভাষিকতাৰ স্বীকৃতি 1 নম্বৰ বৈশিষ্ট্যটো কি হ'ব বহুভাষিকতাৰ স্বীকৃতি শিক্ষাৰ্থীসকলৰ যি নিজৰ নিজৰ ঘৰুৱা ভাষা আৰু তেওঁলোকৰ দ্বাৰা ব্যৱহৃত অন্যান্য ভাষাসমূহক কি কৰা হয় সামগ্ৰিক শ্ৰেণীকোঠাত স্বীকৃতি দিয়া হয় এটো কি হয় শিক্ষাৰ্থী কেন্দ্ৰিক পদ্ধতি হয় শিক্ষাৰ্থীসকলৰ ভাষিক আৰু সাংস্কৃতিক অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কি কৰা হয় শিকনৰ পৰিবেশ এনে ক্লাছৰুমত সৃষ্টি কৰা হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ হয় কেনেদৰে যায় শিক্ষাৰ্থীসকলক ভাষা শিকনৰ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সামগ্ৰিক শ্ৰেণীকোঠাত উৎসাহিত কৰা হয় ঠিক আছে ইয়াত ভাষাৰ বৈচিত্ৰ্য উদযাপন কৰে অৰ্থাৎ ভাষাৰ ভিন্নতাক এক সম্পদ হিচাপে ইয়াত কি কৰা হয় গণ্য কৰা হয় আৰু শিক্ষাৰ্থীসকলে যাতে নিজৰ ভাষা আৰু সংস্কৃতিৰ জৰিয়তে আনৰ সৈতে যোগাযোগ কৰিব পাৰে তাৰ বাবে ইনক্লুজিভ ক্লাছৰুমত কি কৰা হয় উৎসাহিত কৰা হয় মনত ৰাখিব ইনক্লুজিভ ক্লাছৰুমৰ কথা নেক্সট আপোনালোকে চাব লাগিব LAC কি লেংগুৱেজ across curriculum পাঠ্যক্ৰম অতিক্ৰমী ভাষা বা পাঠ্যপুথি অতিক্ৰমী ভাষা পাঠ্যপুথি অতিক্ৰমী ভাষা মানে কি পাঠ্যপুথি বাদ দি আন ভাষা শিকা নেকি নহয় পাঠ্যপুথি অতিক্ৰমীয় ভাষা মানে এনে এক ভাষা যি কেৱল পাঠ্যপুথি বা পাঠ্যসূচীৰ ভিতৰত সীমাবদ্ধ নাথাকে ঠিক আছে এই ভাষাই শিক্ষাৰ্থীৰ চিন্তা অনুভৱ অভিজ্ঞতা আৰু সৃষ্টিশীলতাৰ বিকাশক সহায় কৰে এই মানে ভাষাক কি কৰে বাস্তৱ জীৱনৰ সৈতে সংযুক্ত কৰে আৰু ভাষা শিক্ষাক বাস্তৱ পৰিৱেশৰ সৈতে মানে যোগাযোগ কৰি ভাষা শিকায় অৰ্থাৎ পাঠ্যপুথি অতিক্ৰমী ভাষা হৈছে পাঠ্যপুথিৰ বিষয়ও কেতিয়াবা অতিৰিক্ত শিক্ষণ সমল বা সামগ্ৰী যোগান ধৰি শিশুসকলক যেতিয়া ভাষা শিকাব তাক পাঠ্যপুথি অতিক্ৰমী ভাষা বুলি কোৱা হ'ব অৰ্থাৎ আপুনি ভাষাৰ পাঠ্যপুথিত বিভিন্ন বিষয় সমাজ বিজ্ঞান বা বিজ্ঞান আদি বিভিন্ন বিষয়ৰ মানে উদাহৰণ আপোনালোকে ভাষাৰ শ্ৰেণীকোঠাত আপোনালোকে দিব পাৰিব ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কি কৰিব পাৰে মানে শিক্ষণৰ এক আখিলা হিচাপে মানে ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ পাঠ্যপুথি অতিক্ৰমী ভাষা এনে এক শৈক্ষিক পদ্ধতি যিয়ে কেৱল ভাষাৰ শ্ৰেণীকোঠাত নহয় সকলো বিষয়তে কি কৰা হয় ভাষা বিকাশৰ গুৰুত্বৰ ওপৰত কি কৰে গুৰুত্ব আৰোপ কৰে তাৰ পিছত আপোনালোকে চাব লাগিব ভাষান্তৰকৰণ ট্ৰান্সলেংগুৱেজিং শিক্ষকে শ্ৰেণীকোঠাৰ শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত যেতিয়া এটা ভাষাৰ পৰা আন এটা ভাষালৈ যাবলগীয়া হয় তেতিয়া তাক ভাষান্তৰকৰণ বুলি কোৱা হয় ইয়াত বিভিন্ন ভাষাক পাঠদানৰ সমল হিচাপে ব্যৱহাৰ কৰিব মনত ৰাখিব বিভিন্ন ভাষাক পাঠদানৰ সমল হিচাপে ব্যৱহাৰ কৰিব অৰ্থাৎ পাঠদান চলি থকা সময়ত শিক্ষকে এটা ভাষাৰ পৰা আন এটা ভাষালৈ যোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ভাষান্তৰকৰণ বুলি কোৱা হয় মনত ৰাখিব নেক্সট টপিক আপোনালোকে চাব লাগিব লেংগুৱেজ স্কিল ভাষিক কৌশল বা দক্ষতা আমি কি পাইছিলো শ্ৰৱণ কথন পঠন আৰু লিখন আপোনালোকে ক্ৰমটো ধুনীয়াকৈ মনত ৰাখিব যিটোৰ পিছত যোনটো হয় সেইটোৱে আপোনালোকে লিখিব লাগিব এতিয়া ইয়াৰ পৰা প্ৰথমটো কোৱেশ্চন আহে যে শ্ৰৱণ আৰু পঠনক কি বুলি কোৱা হয় নিষ্ক্ৰিয় কৌশল বুলি কোৱা হয় মনত ৰাখিব শ্ৰৱণ আৰু পঠনক নিষ্ক্ৰিয় কৌশল বুলি কোৱা হয় ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহে যে ভালদৰে মনত ৰাখিব ইংলিছত ৰিসেপটিভ বা পেসিভ স্কিল বুলি কয় ঠিক আছে আৰু কথন আৰু লিখনক সক্ৰিয় কৌশল বুলি কোৱা হয় সক্ৰিয় কৌশল বুলি কোৱা হয় যাক ইংৰাজীত প্ৰডাক্টিভ
এক্টিভ বা এক্সপ্ৰেছিভ স্কিল বুলি জনা যায় ঠিক আছে এতিয়া আমি চাম শ্ৰৱণ মানে কি শ্ৰৱণ মানে কেৱল শুনা কাৰ্যকে আমি শ্ৰৱণ বুলি নবুজো শ্ৰৱণ হ'বলৈ হলে কি হ'ব লাগিব প্ৰথমতে আপুনি বিষয়টো শুনিব লাগিব তাৰ পিছত সেই বিষয়ৰ অৰ্থ উদ্ধাৰ কৰিব পাৰিলেহে শ্ৰৱণ বুলি কোৱা হ'ব মনত ৰাখিব কেৱল শুনিলেই শ্ৰৱণ নহব আপুনি শুনি পিনে তাৰ অৰ্থ আপুনি বুজি পাব লাগিব তেতিয়াহে শ্ৰৱণ হ'ব ঠিক আছে কথন আমি কেৱল মুখেৰে উচ্চাৰিত ধ্বনিক আমি কথন বুলি ক'ব নোৱাৰিম আমি কথা কওঁতে উপযুক্ত উচ্চাৰণ বা শুদ্ধ উচ্চাৰণ উপযুক্ত শব্দ আৰু বাক্য আমি ব্যৱহাৰ কৰিব লাগিব বা আমি কেতিয়া কাক কেনেকৈ ক'ব লাগে তাক আমি জনাবা পৰিৱেশ পৰিস্থিতিৰ সৈতে আমি ৰজিতা খোৱাকৈ যেতিয়া আমি কথা বতৰা পাতিম তাক কথন বুলি কোৱা হ'ব ঠিক আছে পঠন কেৱল পঢ়ি যোৱাকে পঠন বুলি নকয় ঠিক আছে পঠন হ'বলৈ হলে কি হ'ব লাগিব আপুনি লিখিত আখৰ বা অন্যান্য যিবোৰ প্ৰতীক বা চিহ্ন আছে সেইবোৰ চিনি পাব লাগিব আৰু পঢ়ি যোৱা বিষয়বোৰ আপুনি অৰ্থবোৰ বুজি পাব লাগিব অৰ্থাৎ কেৱল শব্দ বা বাক্য আদি ফুটাই পঢ়িলে কিন্তু পঠন নহয় সেইবোৰ কি কথা বুজাইছে বা কি অৰ্থ বহন কৰিছে আপুনি তাকো জানিব লাগিব তেতিয়াহে পঠন হ'ব ঠিক আছে অৰ্থাৎ আখৰৰ চিনাকি শব্দৰ সঠিক উচ্চাৰণ আৰু অৰ্থ শব্দৰ অৰ্থ বুজি পালেহে পঠন হোৱা বুলি কোৱা হয় পঠন আকৌ দুই ধৰণৰ আছে হৰপ পঠন আৰু নীৰৱ পঠন হৰপ মানে কি হৰপ পঠন হ'ল আনে শুনাকৈ যেতিয়া ফুটাই পঢ়িব আপুনি তেতিয়া তাক হৰপ পঠন বুলি ক'ব আৰু হৰপ পঠন কিয় কৰা হয় শুদ্ধ উচ্চাৰণ বা সঠিক উচ্চাৰণৰ বাবে হৰপ পঠন কৰা হয় ঠিক আছে মনত ৰাখিব হৰপ পঠন কৰিলে দাঢ়ি কমা আদি সঠিক হয় আৰু ধ্বনিবোৰ কি হয় শুদ্ধ হয় মুঠতে হৰপ পঠনত কি কৰা হয় উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া হয় ঠিক আছে আৰু নীৰৱ পঠন মানে কি আপুনি মনে মনে কোনো শব্দ নকৰাকৈ যেতিয়া পঢ়িব তাক নীৰৱ পঠন বুলি কোৱা হয় নীৰৱ পঠন কৰিলে কি হয় মনোযোগ দৃঢ় হয় আৰু শব্দৰ অৰ্থ ভালদৰে বুজিব পৰা যায় আৰু কল্পনাও কৰিব পাৰি ঠিক আছে নেক্সট আহিব লিখন লিখন মানে কি যেতিয়া শিশুৱে বৰ্ণমালা জ্যোতি চিহ্ন বাক্য শব্দ বাক্য আদিৰ ব্যৱহাৰিক শিক্ষা লাভ কৰিব বা নিজৰ ভাৱ চিন্তা আনে বুজিব পৰাকৈ যেতিয়া লিখিতভাৱে প্ৰকাশ কৰিব তাক লিখন বুলি কোৱা হ'ব আটাইতকৈ শেষত আয়ত্ত কৰা কৌশলটোৱে হৈছে কি লিখন লিখনটো কি হয় এক জটিলতম কৌশল হয় ইয়াক সক্ৰিয়ভাৱে লিখিব লাগে লিখোতে কি হয় মানুহ এজনৰ দৈহিক আৰু মানসিকভাৱে সক্ৰিয় হৈ পৰে ঠিক আছে লিখনৰ প্ৰকাৰ আছে কেলিগ্ৰাফি মানে কি সুন্দৰ লিখন শ্ৰুতলিপি কিয় দিয়া হয় বানান শুদ্ধ কৰিবলৈ বা বানানৰ ভুল শুধৰাবলৈ শ্ৰুতলিপি দিয়া হয় ঠিক আছে লিপিবদ্ধকৰণ কিয় দিয়া হয় আখৰবোৰ সন্ধান কৰিবলৈ লিপিবদ্ধকৰণ দিয়া হয় মনত ৰাখিব আৰু এই চাৰিটা কৌশল কিন্তু এটা আনটোৰ সৈতে পাৰস্পৰিকভাৱে সম্পৰ্কিত ঠিক আছে এইখিনি মনত ৰাখিলে হৈ যাব বাকি আপোনালোকে পঠন অক্ষমতা চাব লাগিব পঠন অক্ষমতা কি আছিল ডিসলেক্সিয়া আছিল ডিসগ্ৰাফিয়া এইবোৰ অসমীয়াত লিখিলেও ইংলিছৰ টাৰ্মটোৱে হয় তাৰ পিছত কি আছিল ডিসকেলকুলিয়া তাৰ পিছত আছিল ডিসফেজিয়া বা এফাজিয়া এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম ডিসলেক্সিয়া মানে কি ডিসলেক্সিয়া হৈছে পঠন অক্ষমতা পঢ়াৰ ক্ষেত্ৰত যেতিয়া শিক্ষাৰ্থীসকল অসুবিধা পাব বা পঢ়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'লে তাক ডিসলেক্সিয়া বুলি কোৱা হ'ব ঠিক আছে ডিসগ্ৰাফিয়া মানে কি আকৌ মনত ৰাখিব পঠন অক্ষমতা মানে কেৱল সিহঁতৰ বুদ্ধিমত্তা স্বাভাৱিক বা সাধাৰণ হ'ব পাৰে কিন্তু সিহঁতৰ বুদ্ধিমত্তাহীনতা কিন্তু পঠন অক্ষমতা বুলি নবুজায় ঠিক আছে ছাত্ৰ ছাত্ৰীসকলে আখৰ চিনাক্তকৰণত যেতিয়া অসুবিধা পাব বৰ্ণবোৰ চিনাক্ত কৰিবলৈ বা সাজিবলৈ অসুবিধা পাব তেতিয়া পঠন অক্ষমতা হ'ব বা শব্দ পঢ়াৰ সময়ত যেতিয়া শব্দ ভুল হ'ব বা বুজি নাপাব তাক পঠন অক্ষমতা বুলি ক'ব উচ্চাৰণত সমস্যা যেনেদৰে শব্দ ধ্বনি সঠিককৈ ওলাব নোৱাৰে তেতিয়া তাক পঠন অক্ষমতা বুলি ক'ব তাৰ পিছত বানান ভুল একে শব্দ একাধিক ভিন্ন ভিন্ন ৰূপত লিখিলে বা লিখা পঢ়াৰ প্ৰতি যেতিয়া ভয় থাকিব তাক পঠন অক্ষমতা বুলি ক'ব ঠিক আছে ইয়া পঠন অক্ষমতাটো জিনগত কাৰণো হ'ব পাৰে বা মস্তিষ্ক গঠনৰ অস্বাভাৱিকতাৰ ক্ষেত্ৰতো পঠন অক্ষমতাটো হ'ব পাৰে কিন্তু মনত ৰাখিব ডিসলেক্সিয়া মানে কিন্তু বুদ্ধিহীনতাক নবুজায় ঠিক আছে নেক্সট চাওক ডিসগ্ৰাফিয়া মানে ডিসগ্ৰাফিয়াটো কি হয় নিউৰলজিক্যাল বিকাশত বা বিকাশজনিত অৱস্থা বা লিখাৰ দক্ষতাৰ ওপৰত যেতিয়া প্ৰভাৱ পৰিব বা লিখন অক্ষমতা কি বুলি কোৱা হ'ব ডিসগ্ৰাফিয়া বুলি কোৱা হ'ব এটো এটা নিউৰলজিক্যাল প্ৰবলেম হয় ডিসগ্ৰাফিয়া হলে আখৰবোৰ
অস্পষ্ট বা ভুলভাৱে লিখিব ছাত্ৰ ছাত্ৰীয়ে বা বানান লিখোঁতে ভুল কৰিব বা বাক্য গঠনবোৰ অশুদ্ধ কৰিব বা লিখাৰ সময়ত যেতিয়া অস্বস্তি অনুভৱ কৰিব ছাত্ৰ ছাত্ৰীয়ে তাক লিখন অক্ষমতা বুলি কোৱা হ'ব আৰু ডিছকেলকুলিয়াটো কি হয় সকলোৱে জানে এইটো এটা নিউৰো ডেভেলপমেণ্টেল অৱস্থা য'ত শিক্ষাৰ্থীয়ে গণিত বা সংখ্যা সম্বন্ধীয় ধাৰণাবোৰ বুজাত অসুবিধা অনুভৱ কৰে গণিত বা সংখ্যা সম্বন্ধীয় অক্ষমতা বা সমস্যাত ভোগে তাক কি বুলি কোৱা হয় ডিছকেলকুলিয়া বুলি কোৱা হয় ডিছকেলকুলিয়াত কি হ'ব সংখ্যা চিনাক্ত কৰাত অসুবিধা পাব 6 আৰু 9 ৰ মাজত সিহঁতে চিনি পোৱাত কি হ'ব বা বুজি পোৱাত অসুবিধা হ'ব বা যোগ বিয়োগ পূৰণ হৰণ এইবোৰত সিহঁতে মানে সহজে বুজি নাপাব ঠিক আছে টকা পইচা গণনা কৰাত অসুবিধা হ'ব পাৰে বা গণিতৰ যিবোৰ সমস্যা থাকে এইবোৰ সমাধান কৰাত সিহঁতৰ অত্যাধিক সময় লাগিব পাৰে অথবা ধাৰণাবোৰ মনত ৰাখি মানে প্ৰয়োগ কৰাত গণিতৰ যিবোৰ নিয়ম সেইবোৰ প্ৰয়োগত সিহঁতৰ কি থাকে মানে অসুবিধা থাকে ঠিক আছে সেইটোৱে হ'ব ডিছকেলকুলিয়া লাষ্ট আজিৰ এফেজিয়া মানে কি ভাষাগত সমস্যা হয় এফেজিয়াটো কি হয় ভাষাগত সমস্যা যি সাধাৰণতে মগজুৰ এটা নিৰ্দিষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হয় ই ব্যক্তিজনৰ মানে কথা কোৱা শুনা বুজা বা পঢ়া লিখাৰ সামৰ্থ্য কমাই দিয়ে যদিও বুদ্ধিমত্তা সাধাৰণতে অক্ষুণ্ণ থাকে কিন্তু সিহঁতৰ বিশেষ কাৰণত ষ্ট্ৰক বা মগজুৰ আঘাত বা টিউমাৰ বা ব্ৰেইন ইনফেকশ্যন হ'লে সিহঁতৰ এফেজিয়াটো হ'ব পাৰে ঠিক আছে নেক্সট আপোনালোকে চাব লাগিব উপভাষা চাব আপোনালোকে ভাষাৰ লগতেও পঢ়িব লাগিছিল পাহৰি থাকিলোঁ লাষ্টত বুজাই দিওঁ উপভাষা কি হ'ল ভাষাৰ এটা সৰু অংশ হয় অৰ্থাৎ প্ৰত্যেক ভাষাৰে কিছুমান বেলেগ বেলেগ ৰূপ থাকে আৰু সেইবিলাককে উপভাষা বুলি কোৱা হয় ঠিক আছে ভৌগোলিকভাৱে বিস্তৃত এটা এলেকাত বা কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকলৰ মাজত মানে বেলেগ বেলেগ ৰূপ কিছুমান গঢ়ি উঠে ইয়াকে উপভাষা বুলি ক'ব ভাষা কি হয় আঞ্চলিক ৰূপ থাকিব পাৰে বা সামাজিক গোষ্ঠীৰ কিছুমান ৰূপ থাকিব পাৰে বা অৰ্থাৎ উচ্চাৰণৰ ধৰণটো কি হয় অলপ বেলেগ হ'লে তাক উপভাষা বুলি কোৱা হয় অৰ্থাৎ একেটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰত কথিত ৰূপসমূহক উপভাষা বুলি কোৱা হয় অসমীয়া ভাষাৰ উপভাষা আছে বিভিন্ন ভাষাৰ উপভাষা আছে আমাৰ অসমীয়া ভাষাৰ উপভাষা কেইটা 4টা মনত ৰাখিব উজনি অসমৰ উপভাষা কামৰূপী উপভাষা মগধ অসমৰ উপভাষা গোৱালপৰীয়া উপভাষা ঠিক আছে মানে ভাষা একেটা হ'লেও কি হয় অঞ্চল সমাজ বা গোষ্ঠী অনুসৰি মানুহে উচ্চাৰণৰ ভিন্ন ধৰণে উচ্চাৰণ কৰে আৰু তাকে উপভাষা বুলি কোৱা হয় ঠিক আছে অঞ্চল ভেদে ভিন্নতা থাকে একেটা ভাষা হ'লেও ঠাই বেলেগ বেলেগ হ'লে উচ্চাৰণ বা শব্দ বা বাক্যৰ গঠন বেলেগ বেলেগ হয় তো তাক উপভাষা বুলি ক'ব একেটা ভাষা গোষ্ঠীগত ভিন্নতাৰ ভাৱে উচ্চাৰণবোৰ যেতিয়া সুকীয়াকে কৰিব তাক উপভাষা বুলি কোৱা হ'ব ঠিক আছে আজি আমি এইখিনিয়ে পঢ়িম আৰু বাকি ৰিলিয়া বাকি কিবা কিবি যিবোৰ টপিক আছে আমি সৰু সৰু টপিকবোৰ কোৱেশ্চন আনসাৰ কৰোঁতে আমি সেইখিনি কৰিছোঁ বাকি আৰু ইয়াত নকৰোঁ দিয়ক তো আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো কিন্তু সকলোৱে ছাবস্ক্ৰাইব কৰিব ইয়াতে সামৰিছোঁ ধন্যবাদ